সো যোৱাকালি আমি কি কৰিছিলো, যোৱাকালি আমি তোমাৰ কৈছিলো যে হেৰি ঠিক আছে যোৱাকালি আমি কি কৰিছিলো, ডিফাৰেণ্ট টাইপছ অফ মোশ্যন আছে আৰু বেলেগ বেলেগ মোশ্যনৰ কাৰণে মানে ইউ কেন গেট মোশ্যন, ইউ কেন ডিফাইন দ্য মোশ্যন অফ এন অবজেক্ট বাই কম্বিনেশ্যন অফ মেনি মোশ্যনছ, হয় না? ইউজুৱেলি ইন ৰিয়েল লাইফ কি হয়, এটাতকে বেছি মোশ্যন হ'ব পাৰে এটা অবজেক্টত, হয় না? বা এট এ টাইম কিন্তু এটা টাইপৰো থাকে, গম পাইছা? মনত আছে নে যোৱাকালি Yes, sir. কৈছিলো? Sir. সো আমি যোৱাকালি এটা ৰেফাৰেঞ্চ পইণ্টৰ কথা পাতিছিলো। ৰেফাৰেঞ্চ পইণ্টটো কিয় ইম্পৰ্টেণ্ট, বিকজ যেতিয়া আমি মোশ্যনটো ডিফাইন কৰিব যাম, মোশ্যনটো কাৰোবাক বুজাব যাম যে বেলেগ এটা অবজেক্ট কেনেকৈ মুভ কৰি আছে, কেনেকৈ হেৰি কৰি আছে, তো আমি এটা কিবা অবজেক্টক ৰেফাৰেঞ্চ লৈ আমি কৰিব লাগে, কিবা এটা পইণ্টক ৰেফাৰেঞ্চ লৈ আমি তেতিয়াহে আমি তাৰ মোশ্যন, ডিষ্টেঞ্চ, স্পীড এইবোৰ মানে বুজাব পাৰিম বেলেগ এজনক, হয় না? Yes, sir. পঢ়িছিলা এইখিনি যোৱাকালি? Sir, পঢ়িছিলো অকণ। বুজি পাইছিলা? Sir, পাইছো। তো আমি আজি পঢ়িম মোশ্যন অলং এ ষ্ট্ৰেট লাইন। মানে এইটো চেপ্টাৰত আমি যিমানে কনচেপ্ট পঢ়িম, আমাৰ মেইন কনচেপ্ট কি থাকিব? ডিষ্টেঞ্চ, ডিছপ্লেচমেণ্ট, স্পীড, ভেলচিটি, তাৰপিছত থাকিব এক্সেলাৰেশ্যন। এই যে কোৱান্টিটি কেইটা আছে, আমি সব কিহৰ বেচিছত কৰিম? মোশ্যন এলং এ ষ্ট্ৰেট লাইন। মানে আমি অকল ইয়াতে ৰেক্টিলিনিয়াৰ মোশ্যনে কনচিডাৰ কৰিম, বিকজ তোমালোকে এতিয়া জাষ্ট বিগিনাৰ হয়, তোমালোকে মোশ্যনটো একদম বেচিকৰ পৰা শিকি আছা। চ' একদম বিগিনিঙত তোমালোকে যদি বেলেগ তোমাৰ কাৰ্ভ পাথ বা তোমাৰ বেলেগ ডিৰেকশ্যন লৈ, মানে ইয়াতে আমি ডিৰেকশ্যনটো ফিক্স ৰাখিম, গম পাইছা? ষ্ট্ৰেট লাইনত কি হয়, ষ্ট্ৰেট লাইনত Sir, গম পাইছো। ডিৰেকশ্যনটো সেম থাকে। তো সেই ডিৰেকশ্যনটো যাতে কোৱান্টিটিটোক এফেক্ট নকৰে, সেইকাৰণে আমি ডিৰেকশ্যনটো কনষ্টেণ্ট মানি কেনে বাকীখিনি আমি চাম কেনেকৈ চেঞ্জ হয়, গম পাইছা? কেনেকৈ এটা বস্তু আৰু এটাৰ লগত ৰিলেট কৰে, অলপ ধৰিব পাৰিছা? Sir, পাৰিছো। চ' মোশ্যন এলং এ ষ্ট্ৰেট লাইন। চ' এইখন মই যেতিয়া বুজাম তেতিয়া চাবা, আমি এটা এক্সাম্পল ইউজ কৰিম, এইখনে ইউজ কৰিব পাৰিম, ইয়াতে যোনটো দিয়া আছে। ইয়াতে কৈছে, আৰু সেই মোশ্যন এলং এ ষ্ট্ৰেট লাইন ইজ দ্য মষ্ট চিম্পলেষ্ট ফৰ্ম অফ মোশ্যন। কিয়? ইয়াতে একো দিগদাৰ নাই, মানে ইয়াতে তুমি ইজিলি ডিষ্টেঞ্চ ওলাব পাৰিবা, ইজিলি তুমি ডিছপ্লেচমেণ্ট ওলাব পাৰিবা, হয় নে নাই? প্লাছ তুমি কি কৰিব পাৰিবা, তুমি স্পীড ওলাব পাৰিবা, ভেলচিটি ওলাব পাৰিবা, মানে একো অসুবিধা নহয় এইটোৰ কাৰণে, হয় নে? Yes, sir. তো ৰেক্টিলিনিয়াৰ মোশ্যন ইজ দ্য মষ্ট চিম্পলেষ্ট ফৰ্ম অফ মোশ্যন। কালি আমি যোৱাকালি যিমানখিনি পঢ়িলো, মই তোমাক যোৱাকালি কিছুমানে এক্সাম্পল দিছিলো। এতিয়া মই যদি ইয়াতে টাইপছ অফ মোশ্যন চাৰ্চ কৰোঁ, টাইপছ অফ মোশ্যন যদি চাৰ্চ কৰোঁ, তোমাৰ ইয়াতে চাবা বহুত কেইখনমান আছে। এইটো দেখা পাইছা, ইমেজখন দেখা পাইছা? Sir, পাইছো। অঁ, Sir, পাইছো। তাৰমানে ৰেক্টিলিনিয়াৰ মোশ্যন, পিৰিয়ডিক মোশ্যন বেলেগ হয়। পিৰিয়ডিক মোশ্যন মানে এটা পিৰিয়ড, মানে ইকুৱেল ইণ্টাৰভেল অফ টাইমত হৈ থাকে, মানে যেনেকৈ আমাৰ আৰ্থখন ৰিভল্ভ কৰি থাকে। চ' এইটো পিৰিয়ডিক মোশ্যন, ঠিক আছে? এভৰি ইয়াৰটো 365 ডেইজে লয়, হয় নে নহয়? 365 days and 1/4 of the day, হয় নে নহয়? গম পোৱা? Yes, sir. তো চাৰ্কুলেটৰী আছে, কাৰ্ভিলিনিয়াৰ আছে, অচিলেটৰী আছে, ট্ৰান্সলেটৰী আছে। চ' এনেকুৱা বহুত কেইখন, বাট চবতকে চিম্পলেষ্ট কোনটো হয়? ৰেক্টিলিনিয়াৰ, মানে এলং এ ষ্ট্ৰেট পাথ। অ'কে, গম পাইছা? অকল এইকেইটা নহয়, এইকেইটা মেইন হয়, Yes, sir, পাইছো। আৰু বহুত টাইপৰ আছে তোমাৰ। এতিয়া নালাগে জানিব, বাট তোমাৰ আৰু বহুত আছে, মানে there are almost 12 to 13 types of motion, তুমি চাব লাগিব। চ' আমি ৰেক্টিলিনিয়াৰ মোশ্যনটো ডিছকাছ কৰিম, মানে মোশ্যন এলং এ ষ্ট্ৰেট লাইন। তো আমি এটা এক্সাম্পল দি ষ্টাৰ্ট কৰোঁ, ঠিক আছে? সিহঁতকো মই চেম এক্সাম্পল দিছিলোঁ। এটা তোমাৰ মানে কি কয় এইটো, তোমাৰ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টটো আজি আকৌ অলপ ডিছকাছ কৰোঁ, ঠিক আছে? চ' আমি কি কৰিম, ডিষ্টেঞ্চ ভাৰ্চেছ ডিছপ্লেচমেণ্ট, ঠিক আছে? এইটো আজি অলপ ভালকে ডিছকাছ কৰোঁ। যোৱাকালিতো এনেটো আইডিয়া এখন দিছিলোঁ তোমাক, কপিত লিখিছিলা নোটছখিনি যোৱাকালি? Sir,
স্যার নোটস কিন্তু স্যার লিখা নাই স্যার মানে বহিখন মানে আজি পোৱা নাই বহিখন লৈ ল'ম মই বেছি লিখি লিখি থৈ বেছি দিম ডাঙৰ নালাগে কিন্তু বহিখন 80 পেজেছ মান হ'লে হৈ যাব স্যাৰ ঠিক আছে স্যাৰ অ স্যাৰ হ'ব তাতে হোমৱৰ্ক ক্লাছ ৱৰ্ক দুটাই হৈ যাব মানে এই তিনিটা চেপ্টাৰৰ কাৰণে চেপ্টাৰ 1 চেপ্টাৰ 5 এণ্ড চেপ্টাৰ 8 ঠিক আছে সো স্যাৰ হ'ব সো ডিসটেন্স ভাৰ্সেস ডিসপ্লেসমেন্ট এতিয়া মই এটা এক্সাম্পল দিম তোমাক এক্সাম্পলটো কেনেকুৱা হ'ব মই এটা ষ্ট্ৰেট লাইন ড্ৰ কৰিম ঠিক আছে ষ্ট্ৰেট লাইন মই এখন ড্ৰ কৰিলোঁ এতিয়া এই ষ্ট্ৰেট লাইনখনত I will use different techniques মানে different মই লাইন হয় ঠিক আছে লাইন আমি লাইন সেগমেন্টটো ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি যোনটো লাইন লওঁ সো লাইনখনত কি কৰিম আমি মাৰ্কিং কৰিম ওকে সো কেনেকা মাৰ্কিং কৰিম আমি সাপোজ দিস ইজ দ্য স্টার্টিং পয়েন্ট এখন কি হয় এ হয় ঠিক আছে এইখন বাবা বি হয় এখন সি হয় স্ল্যান্টেডে হল এখন বি হয় এখন সি হয় আৰু এইখন ডি হয় ঠিক আছে গম পাইছা So স্যাৰ পাইছোঁ suppose A to B is 10 kilometers, B to C is 5 kilometers, and C to D is 6 kilometers. ঠিক আছে বুজিব পাৰিছা ডিসটেন্স ইয়েছ স্যাৰ এইটো মই যোৱাকালিও বুজাইছিলো বাট আজি অলপ ভালকে বুজাইছো মানে ডিসটেন্স সো আমি যদি পার্টটো মানে কি কম যদি আমি কনসিডার কৰো যে তাৰ পার্টটো এনেকুৱা হ'ব জার্নি the journey is like this জার্নিটো চাবা A to B goal then B to C goal and C to D goal and then D to A goal. D to A নহয় sorry D to B goal. গম পাইছা D to B নহয় ইয়েছ স্যাৰ D to B তো ডাইৰেক্টলি নাযায় D to C যাব তাৰপিছত C to D যাব গম পাইছা so this is the journey okay ইয়েছ স্যাৰ এতিয়া কথাটো হ'ল যোৱাকালি মই তোমাক কৈছিলো ডিসটেন্সৰ কাৰণে it is very easy distance travel যদি ওলাব লাগে কেনেকৈ ওলাম আমি এটা এটাকে ল'ম হয় না কি ল'ম ফাৰ্ষ্টত A to B ল'ম A to B ৰ কাৰণে কিমান 10 কিলোমিটাৰ A to B হয় না প্লাস কি হ'ব B to C সেকেন্ড কোড কি আছিলে B to C তো 5 কিলোমিটাৰ সো B to C ওকে প্লাস কি আছে প্লাস C to D C to D গৈছিলে সো কিমান হ'ব 6 হ'ব হয় না 6 কিলোমিটাৰ C to D এতিয়া কি হ'ব 6 কিলোমিটাৰ হৈ গ'ল তেতিয়া আকৌ কি আহিলে আকৌ হে ঘূৰি আহিল D to C হৈ গ'ল D to C মানে কিমান কিলোমিটাৰ আকৌ 6 কিলোমিটাৰ হয় না C to D যদি 6 কিলোমিটাৰ হয় D to C তো 6 কিলোমিটাৰ হ'ব প্লাস প্লাস কি হ'ব এই লাস্ট লাস্টটো কি আছিলে C to B আছিলে সো C to B হ'ব C to B কিমান হ'ব 5 কিলোমিটাৰ কিয় বিকজ B to C 5 কিলোমিটাৰ আছিলে C to B ও 5 কিলোমিটাৰ টোটাল কিমান হৈ আছে 10 plus 5 15 15 plus 6 is 21 21 plus 6 is 27 27 plus 5 কিমান হয় 32 হয় না নাই 32 আছে 32 হয় okay so this is how you calculate the distance ঠিক আছে but এতিয়া মই যদি ডিসপ্লেসমেন্ট ওলাব লাগে ডিসপ্লেসমেন্টটো তুমিও গম পোৱা ডিসপ্লেসমেন্টটো কি হ'ব since this is a straight path displacement is nothing but the shortest distance between the starting and the initial point হয় না মানে starting and the final point তার মানে এই ডিসটেন্স তার স্টার্টিং পয়েন্টটো কি হয় এইটো স্টার্টিং পয়েন্টটো হয় and this is the final point হয় না ইয়েছ স্যাৰ হয় সো এইটো কিমান ডিসটেন্স হয় 10 কিলোমিটাৰ সো এই 10 কিলোমিটাৰখন আহি আছে কেনেকৈ because we are considering the directioner লগত আমি মানে তোমাৰ ম্যাগনিটিউড ডিৰেকশনৰ মানে তোমাৰ ডিসটেন্সৰ ম্যাগনিটিউডৰ লগত আমি আৰু এটা বস্তু লৈ আছো এখন কি কোনটো ডিৰেকশনত এই ডিসটেন্সটো ট্ৰেভেল কৰিছে হয় না গম পাইছা হয় স্যাৰ হয় স্যাৰ আৰু ডিসপ্লেসমেন্টৰ এটা বস্তু গম পাবা তুমি যোনটো ডিৰেকশনত যোনটো মানে সাইন লৈছা
ফাইনাল ভ্যালুটো যদি হেতু সাইন আহে তেতিয়া গম পাব যে হে হেতু ডাইৰেকশ্যনত যাব যোৱা কালি আমি কি কৈছিলো এইখনক আমি পজিটিভ লৈছিলো ন এইখনক নেগেটিভ লৈছিলো হয় না না হয় স্যার আজি উল্টা কৰো উল্টা কৰিলে কি কেনেকৈ হ'ব মই দেখাই আছো আমি এইটো ডাইৰেকশ্যন লম নেগেটিভ আৰু এইটো ডাইৰেকশ্যন লম পজিটিভ গম পাইছা হয় স্যার এতিয়া চাবা আমাৰ এনসাৰটো নেগেটিভ ওলাব কেলে নেগেটিভ ওলাব বিকজ আমি স্টাৰ্টিং পইণ্টটো এ ত আছিল আমি যদি ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিব লাগে উই হ্যাভ টু গো ফ্ৰম এ টু বি হয় না না ফাইনালৰ পৰা ষ্টাৰ্টিঙত যাম নেকি নাযাও ষ্টাৰ্টিঙৰ পৰা ফাইনালত যাম গম পাইছা ফাইনালৰ পৰা ষ্টাৰ্টিং নাযাও কিন্তু গম পাইছা হয় স্যার চিম্বলটো কি হ'ব মাইনাছ হ'ব ন আমি যেহেতু এইটো মাইনাছ লৈছো এইটো ডাইৰেকশ্যন মাইনাছ 10 কিলোমিটাৰ হ'ব লাগে হয় স্যার চাওঁ এতিয়া চাওঁ -10 ওলাই না নাই মাইনাছ প্লাছৰ কথাটো মানে অকল হেৰিৰ কাৰণে মানে ফৰ দ্য ডিৰেকশ্যন ঠিক আছে সো ডিসপ্লেসমেন্টটো কি হ'ব ডিসপ্লেসমেন্ট will be equal to কিমান ফাৰ্ষ্টত চোৱা অলপ সৰু কৰি দিওঁ সো ডিসপ্লেসমেন্ট কিমান হ'ব a to b আছিলে আমাৰ ফাৰ্ষ্ট সো a to b হ'ব কিমান -10 হয় না নাই হয় স্যার গম পাইছা তাৰপিছত চোৱা তাৰপিছত কি হ'ব তাৰপিছত -5 হ'ব -5 হয় না নাই এইটো কিহৰ হয় কাৰণে স্যার b to c ৰ কাৰণে হয় না নাই this is for b to c হয় স্যার তাৰপিছত B2C আছে তাৰপিছত কিমান হ'ব ক'ব পাৰিবা for c to d স্যার -6 হ'ব yes -6 হ'ব মাইনাছ কেলে লৈ আছো বিকজ মই লেফট টু ৰাইট ডিৰেকশ্যনটো মাইনাছ লৈছো হয় না নাই হয় স্যার এতিয়া কি হ'ব নেক্সট এটা d to c এইটো কি এতিয়া কি হ'ব 6 হ'ব আকৌ অকল 6 হ'ব yes +6 গম পাইছা হয় স্যার লাষ্টৰটো আৰু +5 +5 সো এতিয়া আমি ভ্যালুখন ওলাম ঠিক আছে কিমান হ'ব ভ্যালুখন এইটো হ'ব -10 সিম্পলকে ক্যালকুলেট কৰো -5 -6 +6 +5 ওকে 42 কিলোমিটাৰ হয় না নাই লিখিব পাৰো হা স্যার পাৰো সো কিমান হৈ আছে -5 +5 কেনসেল +6 -6 কেনসেল কিমান হৈ আছে -10 কিলোমিটাৰ -10 -10 কেলে ওলাইছে -10 ৰ মিনিংটো কি -10 ৰ মিনিংটো হ'ল -10 ৰ মিনিংটো কি -10 ৰ মিনিংটো হ'ল যে therefore the displacement is in the negative direction হয় না না yes sir from the what from the starting point which will be denoted by sp to the final point হয় না না গম পাইছা হয় sir আমি যদি এইটো ডাইৰেকশ্যন পজিটিভ ললো হয় এইটো ডাইৰেকশ্যন যদি আমি পজিটিভ ললো হয় কি হলে হয় মানে ওপৰটো যদি লেফট টু ৰাইট টু যদি পজিটিভ ললো হয় ৰাইট টু লেফট টু যদি আমি নেগেটিভ ললো হয় তেতিয়া আমাৰ আনসাৰটো কিমান আহিলে হয় +10 আহিলে হয় না না হয় sir তাৰ মানে প্লাস সিম্বলটো কি বুজাই আছে তুমি যোনটো ডাইৰেকশ্যন প্লাস লৈছা সেইটো ডাইৰেকশ্যনৰ ডিসটেন্সটো কভাৰ কৰা হৈছে সেইটো ডাইৰেকশ্যনত আমি ডিসপ্লেসমেন্টটো ক্যালকুলেট কৰি আছো হয় না না হয় sir ধৰিব পাৰিছা sir পাইছো ডিসটেন্স ডিসপ্লেসমেন্ট কিবা ডাউট বেলেগ তাৰ মানে লাইক মানে ফ্ৰম লেফট টু ৰাইট নেগেটিভ হয় আৰু ফ্ৰম ৰাইট টু লেফট পজিটিভ নাই নাই সেইটো তোমাৰ এজাম্পশন হয় তুমি যোনটো ল'বা সেই মতে তোমাৰ আনসাৰ ওলাব গম পাইছা মুঠতে আচ্ছা, মিনিংটো আচ্ছা। সেম থাকিব আমি যদি লেফট টু রাইট যদি লো নেগেটিভ
আমাৰ এনসাৰ ওলাই আছে নেগেটিভ বিকজ স্টাৰ্টিং পইণ্টটো লেফটত আছিলে ফাইনেল পইণ্টটো ৰাইটত আছে হয় না নাই ফাইনেল পজিশন কি হয় বি হয় স্টাৰ্টিং পজিশন কি হয় এ হয় হয় না নাই এ হয় সো এনসাৰটো তেনেকৈ ওলাব বাট তোমাৰ যদি সেইখন পজিটিভ লোৱা পজিটিভ ললে কি ওলাব এনসাৰখনো পজিটিভ ওলাব তাৰ মানে কি পজিটিভ নেগেটিভটো লাষ্টত এনসাৰত কি মিন কৰে যে তুমি যোনটো ডাইৰেকশন লৈ আছা সেইটো ডাইৰেকশনত আমি ডিসপ্লেসমেন্টটো ক্যালকুলেট কৰি আছো মানে স্টাৰ্টিং পইণ্টটো ফাইনাল পইণ্টৰ যোনটো ডাইৰেকশন হয় সেইটো হয় গম পাইছা মানে তুমি যোনটো কনসিডাৰ কৰিবা ইয়াতে যদি আমি যোৱাকালি কোনটো কৰিছো যোৱাকালি নোটছ যদি চোৱা যোৱাকালি নোটছত চাবা মই লেফট টু ৰাইট কি লৈছিলো পজিটিভ লৈছিলো হয় না না এনসাৰ কি ওলাইছিলে এনসাৰ ওলাইছিলে +10 ওলাইছিলে গম পাইছা বাট তোমাৰ আজি নেগেটিভ লৈ কিয় দেখালো যে নেগেটিভটো আলটিমেটলি এনসাৰটো যেতিয়া নেগেটিভ ওলাব সেইটো মিনিংটো সেম থাকি যাব তাতে +10 আৰু এইটো কেছত -10 gives the same meaning কি মিনিং দি আছে যে লেফট টু ৰাইট আমি ডিসপ্লেসমেন্ট ক্যালকুলেট কৰি আছো হয় না না তাতে আমি পজিটিভ লৈছিলো এনসাৰৰ কাৰণে এনসাৰটো পজিটিভ ওলাইছে ইয়াতে আমি নেগেটিভ লৈছো এই কাৰণে এনসাৰটো নেগেটিভ ওলাইছে সাইনখন কিন্তু আলটিমেটলি ডাইৰেকশনটো বুজাই দিব গম পাইছা স্যার পাইছো ধৰিব পাৰিছা yes sir অলপ পঢ়িবা গম পাবা পঢ়িলে বস্তু গম পাবা so this is distance versus displacement okay so এইখিনি তুমি কিতাবত পাবা এইখিনি তুমি এই বস্তুটোৱে বুজাইছে এইটো ডায়াগ্ৰামত এইখন ঠিক আছে ইয়াতে যেন কৈছে the two physical quantities distance and displacement are used to describe the overall motion of an object and to locate its final position with reference to its initial position at a given time হয় না না এইটোৱে কাম ধৰিব পাৰিছা বস্তুটো কি কৈছে ইয়াতে distance is the value displacement যেতিয়া আমি displacement কওঁ তাৰ মানে কি ভ্যালুৰ লগত আৰু এটা বস্তু আহি যায় that is the direction কোনটোৰ পৰা ডাইৰেকশন ৰেফারেন্স পয়েন্টৰ পৰা ৰেফারেন্স পয়েন্ট কোনটো হৈ আছে স্টার্টিং পজিশন ইয়েস অর নো গম পাইছা yes sir স্টার্টিং পজিশনটোৰ পৰা যদি আমি ডাইৰেকশনটো বুজাই দিম প্লাস আমি ভ্যালুটো দেখাই দিম তেতিয়া কি হ'ব এই দুটা মিলি কেনে আমাৰ একুৰেটলি আইডেন্টিফাই কৰিব পাৰিব মোশনটো হয় না না পাৰিব না স্যার পাৰিব ভ্যালুটো ইম্পৰ্টেন্ট ডাইৰেকশনটো ইম্পৰ্টেন্ট অকল ভ্যালু দিলে নহব ভ্যালু দিলে কোন ফালে যাব ওপৰৰ ফালে যাব না নৰ্থৰ ফালে যাব সাউথৰ ফালে যাব কোন ফালে যাব না গম নাপায় কোনো সো তুমি যেতিয়া ডাইৰেকশনৰ কাৰণে তুমি এটা সাইন ইউজ কৰিবা আৰু ইয়াতে যেহেতু আমাৰ হেৰি হৈ আছে মানে আমি এটা স্ট্ৰেট পাথ লৈ আছো তাতে দুটাই সাইন থাকিব পাৰে প্লাস অর মাইনাস হয় না বেলেগ কিবা থাকিব পাৰে নো স্যার নোৱাৰে because straight pathত কি হ'ব either হি left to right যাব যদি left to right আমি পজিটিভ লও right to left তোমাৰ নেগেটিভ হ'ব and vice versa ঠিক আছে স্যার ঠিক আছে তো এইখিনি পঢ়িবা পঢ়ি কেনে বুজাৰ ট্ৰাই কৰিবা এইটো প্যাৰাগ্ৰাফ তাৰপিছত এই গোটেই প্যাৰাগ্ৰাফটো ঠিক আছে পাৰিবা স্যার পাৰিম এইখিনি মই যিমানখিনি বুজালো এইখিনি আছে ঠিক আছে মই মানে লাইন বাই লাইন যোৱা নাই নহলে বহুত টাইম লাগিব অলপ তুমি নিজে পঢ়িলে গম পাবা বহুত বেসিক কনসেপ্টটো গম পাইছা এইটোৱে মেইন স্যার পাইছো ঠিক আছে সো ইয়াতে কিছুমান কোয়েশ্চন দিছে অলপ চোৱাচোন পাৰিবা না নাই ফাৰ্স্ট কোয়েশ্চনটো চোৱা এন অবজেক্ট হ্যাজ মুভড থ্ৰু এ ডিসটেন্স কিবা এটা ডিসটেন্স কভাৰ কৰিছে ভাবি লোৱা কিবা এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰি কিবা এটা ডিসটেন্স কভাৰ কৰিছে ওকে ক্যান ইট হ্যাভ জিৰো ডিসপ্লেসমেন্ট পাৰে না না কোৱা স্যার পাৰিব যোৱাকালি যেন ক'লো এয়া আলটিমেটলি ঘৰৰ পৰা ষ্টাৰ্ট কৰি ঘৰতে আহা ইফ দ্য সেম লোকেশন ইজ দ্য স্টার্টিং পয়েন্ট এন্ড দ্য মানে যদি স্টার্টিং পজিশন এন্ড ফাইনাল পজিশন ইজ দ্য সেম then your displacement will be zero হয় না না স্যার তে এইটোৱে আনসাৰ গম পাইছা কনসেপ্টবোৰ গম পাবা কনসেপ্টবোৰ বহুত ইম্পৰ্টেন্ট এই চ্যাপ্টাৰটো ভেৰি ইম্পৰ্টেন্ট বাৰ বাৰ কৈ আছো গাব্বিক এইটো চ্যাপ্টাৰ মানে
মানে ইটস নট এ জোক তুমি যদি ধৰিব যোৱা মানে এইটো চেপ্টাৰ মই যোৱাকালি কি ক'লো গোটেই ক্লাছ 9ৰ যিমান কিতাপ আছে সবতকে ইম্পৰ্টেণ্ট চেপ্টাৰ হ'ব পাৰে ইভেন ইম্পৰ্টেণ্ট দেন দ্য মেথছ চেপ্টাৰ দিছ চেপ্টাৰ এণ্ড দ্য নেক্সট চেপ্টাৰ মানে চেপ্টাৰ নম্বৰ 8 আৰু চেপ্টাৰ নম্বৰ 9 সবতকে টান হয় সবতকে ইম্পৰ্টেণ্ট হয় কিন্তু এবাৰ যদি কনচেপ্টটো বুজি যোৱা আৰু অসুবিধা নহয় গম পাইছা Yes, sir. এইটো পঢ়িবা পঢ়ি কেনে বুজাৰ ট্ৰাই কৰিবা ক'ৰবাত যদি এনেকা লাগি আছে মই লাইনটো বুজি পোৱা নাই আন্ডাৰলাইন কৰি থবা মোক পঠাই দিবা মই বুজাই দিম ঠিক আছে বা নেক্সট ক্লাছত ক'বা যে ছাৰ এইটো পেজ নম্বৰ এইটো লাইনত মই বুজি পোৱা নাই অ'কে Okay, sir. ঠিক আছে চ' এতিয়া আমি কি পঢ়িম এতিয়া আমি ইউনিফৰ্ম মোশ্যন পঢ়িম ইউনিফৰ্ম মোশ্যনটো কি হয় এতিয়া আমি ডিষ্টেন্স আৰু ডিছপ্লেচমেণ্ট গম পাই গ'লো এতিয়া আমি মোশ্যনখন ডিফাইন কৰিম ডিষ্টেন্স আৰু ডিছপ্লেচমেণ্টটো মোশ্যন নহয় না একজেক্টলি এইটো তোমাৰ তুমি এটা কিমান ডিষ্টেন্স কভাৰ কৰিলে অবভিয়াছলি মোশ্যনৰ কাৰণে কৰিছে বাট এইটো একজেক্টলি মোশ্যন নহয় বাট আমি সেই দুটা কনচেপ্ট মানে ডিষ্টেন্স এণ্ড ডিছপ্লেচমেণ্টৰ কনচেপ্টটো ইউজ কৰি উই উইল ট্ৰাই টু ডিফাইন নিউ কোৱান্টিটিজ যেনেকা স্পীড হ'ব পাৰে ভেলচিটি হ'ব পাৰে সেইবোৰত ডিষ্টেন্স সোমাই আছে হয় নে নাই স্পীডত ডিষ্টেন্স সোমাই আছে নে নাই কোৱা Sir, sir. মানে টাইমৰ লগত তুমি কিমান ডিষ্টেন্স কভাৰ কৰি আছা সেইখনে তোমাৰ স্পীড হয় চ' সেই কোৱান্টিটিটোক লৈ আমি কি কৰিম আমি এটা বস্তু ডিফাইন কৰিব পাৰিম মানে মোশ্যনখন ইউনিফৰ্ম হয় নে নন ইউনিফৰ্ম সেইখন আমি আইডেণ্টিফাই কৰিব পাৰিম অ'কে Okay, sir. চ' এইখিনি কৰিবা এই হোমৱৰ্কৰ কাৰণে তোমাৰ কুৱেশ্যনছখিনি কৰিবা ভিতৰৰ এই ব্লু কালাৰৰ যেন আছে কুৱেশ্যনখিনি লেফ্ট হেণ্ড চাইডত অ'কে Okay, sir. ঠিক আছে ট্ৰাই কৰিবা একদম কনচেপচুৱেল লেভেলৰ কুৱেশ্যন মোৰ মতে মানে পাৰিব লাগে তো এতিয়া আমি ডিছকাছ কৰিম ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন ঠিক আছে এইখন একদম ইজি ইউনিফৰ্ম মোশ্যন আৰু নন ইউনিফৰ্ম মোশ্যনৰ মাজত ডিফাৰেন্সটো মেইন ডিফাৰেন্সটো কি হয় তোমাক যদি মই মেইনলি ক'ব যাওঁ then we can say that uniform motion versus non-uniform motion. Okay. So uniform motion কি হয় মই definition টো দি দিম if an object covers equal distances in equal intervals of time then it is said to be in uniform motion ধৰিব পাৰিছা কাপটো Sir. তাৰ মানে ইউনিফৰ্ম মোশ্যনটোক আমি ইউনিফৰ্ম স্পীড বুলিও কওঁ ইউনিফৰ্ম মোশ্যন is also called uniform speed okay Okay, sir. so আমি এইখন মানে ডিফাইন যেতিয়া কৰিম আমি দুটা টেকনিকত ডিফাইন কৰিম মানে তোমাৰ ইউনিফৰ্ম মোশ্যনটোক আমি দেখাম টেবুলত এটা টেবুলৰ ফৰ্মত দেখাম যে কেনেকুৱাকে চেঞ্জ কৰে মানে ইকুৱেল যদি তুমি ভাবা ইয়াতে তোমাৰ কিছুমান এক্সাম্পল দিছে মই এইখিনি দেখাই দিম তোমাক তাৰমানে ভাবা এটা গাড়ী আছে এই এভৰি ছেকেণ্ডত 5 মিটাৰকে গৈ আছে ফাৰ্ষ্ট ছেকেণ্ডত 5 মিটাৰ নেক্সট ছেকেণ্ডত আৰু 5 মিটাৰ এক্সট্ৰা তাৰপিছত নেক্সট ছেকেণ্ডত আৰু 5 মিটাৰ এক্সট্ৰা তাৰপিছত আৰু 5 মিটাৰ এক্সট্ৰা হয় নে নহয় এভৰি ছেকেণ্ডত যদি সি 5 মিটাৰ কভাৰ কৰি আছে তেতিয়া মই তাৰ স্পীডটো ক'ব পাৰি 5 মিটাৰ পাৰ ছেকেণ্ড ক'ব পাৰি Sir, পাৰি সো তুমি এটা ভ্যালু সেই 5 মিটাৰ পাৰ ছেকেণ্ড এভৰি ছেকেণ্ডৰ কাৰণে ভ্যালিড হয় মানে এইটো এভাৰেজ স্পীড নহয় এইটো তোমাৰ same speed হয় for all the equal time intervals
what is the equal time interval taken here 1 second হয় না না এই every second or every 1 second or মুড়ে মুড়ে কি হৈ আছে ইয়াতে 5 মিটার কে ডিসটেন্স কভার কৰি আছে হয় না না হয় স্যার তার মানে এখন যেতিয়া তোমার ইকুয়াল ডিসটেন্স কভার করেছে ইকুয়াল ইন্টারভেল অফ টাইম সেই কারণে একটু ইউনিফর্ম মোশন বলি কয় ঠিক আছে টাইম ইন্টারভেলখন সৰু হ'ব পাৰে টাইমটো ইউজুয়ালি ফিক্স থাকে এতিয়া ডিসটেন্সখন আমি চাওঁ হা বিকজ আমি টাইমখন কিন্তু ইকুয়ালি ডিস্ট্রিবিউট কৰিব পাৰিম বা ডিসটেন্সখন নোৱাৰিবও পাৰোঁ মই তোমাক ইনষ্টেন্স কিছুমান দিম মানে এক্সাম্পল কিছুমান দিম ৰিয়েল লাইফ যেতিয়া তুমি চাবা যে নাই এইটোতো হ'ব পাৰে মানে এইটো এটা গাড়ী গৈ আছে চ' এই গাড়ীখন মানে সদায় যেন ইকুয়াল টাইম ইউজুয়ালি নহয় ইউজুয়ালি মোস্ট অফ দ্য মোশন অফ মুভিং অবজেক্টস ইন দ্য ৰিয়েল ৱৰ্ল্ডত কি হয় মেক্সিমাম অবজেক্টছৰ মোশনখিনি কি থাকে স্পেচিয়েলি ভাবাত আমি গাড়ী চাৰি যি চলাওঁ গাড়ী আছে তাৰপিছত তোমাৰ এই বেলেগ কিবা ফেক্টৰীত ভাবাত মেচিন চলি আছে তো এইবোৰ যেতিয়া চলি আছে তেতিয়া মানে সিহঁতৰ মানে ইকুয়াল ডিসটেন্স কভাৰ কৰিব এইটো কথা নহয় ইউজুয়ালি কি হয় নন ইকুয়াল থাকে হয় না না টাইমটো আমি ইকুয়ালি ডিভাইড কৰিব পাৰিম বাট সেই ইকুয়াল টাইমত কিন্তু ডিসটেন্সখিনি ইকুয়াল নহয় সো হেতু কি কয় হেতু কয় নন ইউনিফর্ম মোশন ধৰিব পাৰিছা ইয়েস স্যার পাইছো সো নন ইউনিফর্ম মোশনখন কি হয় নন ইউনিফর্ম মোশন মানে টাইম ইন্টারভেলখন ফিক্স ইকুয়াল থাকিব মানে সেই ডেফিনেশনটো অলপ বেলেগ হৈ যাব নন ইউনিফর্ম মোশনৰ ডেফিনেশনটো কি হ'ব ক'ব পাৰিবা নন ইউনিফর্ম মোশনৰ ডেফিনেশনটো এটোৰ নিচিনাই হ'ব মই যোনটো লিখিছিলো সেম লাইক দিস Sir, when an object does not cover equal distance in equal interval of time, then it is said to be non-uniform motion. হেতু হয় এটো ঠিকই কৈছা বাট আমি ইয়াতে ইকুয়াল ইন্টারভেল অফ টাইম লৈ আছো ডিসটেন্সখন কি হৈ আছে ডিসটেন্সখন আনইকুয়াল হৈ আছে হয় না সো একেখিনি বস্তু আমি কি লিখিব পাৰো আমি লিখিব পাৰো if an object covers unequal distances হয় না in equal intervals of time okay equal intervals of time then what then it is said to Sir, be then it is said to be non-uniform motion. being non-uniform motion এতিয়া মই তোমাক টেবুলাৰ ফৰ্মত বুজাম যে এটা টেবিল দিম তো সেই টেবিলৰ মতে তোমাৰ নন ইউনিফৰ্ম মোশনৰ ক'ব নন ইউনিফৰ্ম স্পীডো বুলি কয় সেইটো লিখো আৰু গম পাইছা চ' এই বস্তু যেতিয়া আহিব আমি ডিছকাছ কৰিম মানে দুটা গাড়ী আছে কাৰ 1 এণ্ড কাৰ 2 ওকে দুখন গাড়ী আছে ধৰিব পাৰিছা স্যার পাইছো দুখন গাড়ী আছে এতিয়া আমি কি কৰিম সো এই টেবুলত চাবা ইয়াতে কি দি আছে সো আমি ইয়াতে ল'ম টাইম ঠিক আছে আৰু এইখন কি হ'ব এইখন হ'ব তোমাৰ ডিসটেন্স কভাৰ ওকে Okay, sir. সো ডিসটেন্স কভাৰত কি হ'ব টাইম এইখন টেবুলত চাবা এইটো টাইম ইন সেকেন্ডস ওকে in seconds আৰু ডিসটেন্স কভাৰ হ'ব in meters ওকে গম পাইছা এতিয়া মোক কোৱা স্যার পাইছো টাইমটো আমি জিরো পজিশনত তো দুটাই জিরোই থাকিব হয় না না তো জিরোখন নিলিখো লিখিম ইয়াতে 5 সেকেন্ড লিখি ঠিক আছে ফার্স্ট টাইম কিমান হৈছে 5 সেকেন্ড 5 সেকেন্ডত গাড়ীখন আছে
10 মিটাৰ গ্যাপ ডিস্টেন্সত ফ্ৰম দ্য ষ্টাৰ্টিং ঠিক আছে কাৰ 2 খনো আছে কি কাৰ 2 খন ভাবা আছে 15 ধৰিব পাৰিছা 15 মিনিট দূৰত আছে তাৰপিছত টাইমটো হ'ল 10 ওকে ধৰিব পাৰিছা sir. তাৰপিছত টাইমটো হ'ল 10 এতিয়া সেই 10 টাইমত কি হৈ আছে তোমাৰ 10ত কি হৈ আছে কাৰ 2 খন আহিলে 20 মিটাৰ টোটাল ডিস্টেন্স কভাৰ কৰিলে at the end of 10 seconds it has covered 20 meters এইখন কি কৰিলে এইখন 25 meters cover কৰিলে এটো কি কৰিলে টাইমখন কিমান হ'ল টাইমখন 25 15 হ'ল ঠিক আছে কিমান ডিস্টেন্স কভাৰ কৰিলে এইখন 30 মিটাৰছ কভাৰ কৰিলে এইখন কিমান কৰিলে কাৰ 2 খনে কৰিলে ভাবা 35 মিটাৰছ কভাৰ ওকে 20 সেকেন্ডছ পিছত কাৰ 1 কিমান কভাৰ কৰিলে 40 কভাৰ কৰিলে এইখনে কভাৰ কৰিলে তোমাৰ ভাবা এইখনো আহি গ'ল 40 ঠিক আছে and the list continues sir. গৈ আছে ঠিক আছে আমি অকল চাৰিটাই লো এতিয়া কথাটো হ'ল টাইম ডিফাৰেন্সটো কিমান হয় +5 সেকেন্ডছ হয় না +5 সেকেন্ডছ এখনতো +5 সেকেন্ডছ তো মানে টাইম এখন কিমানকে বাঢ়ি আছে 5 সেকেন্ডৰ গ্যাপ হৈ আছে আৰু ইয়াতে চোৱা ইয়াতে কিন্তু তোমাৰ কিমানকে গ্যাপ আছে ইয়াতে মাজত 10 কিমানকে আছে 10 seconds 10 meter 10 মিটাৰ তাৰ মানে এভৰি 5 সেকেন্ডছত 10 মিটাৰ কে গৈ আছে ইনক্ৰিজ হৈ আছে কাৰৰ ডিস্টেন্স হয় না তাৰ মানে এভৰি 5 সেকেন্ডত ইয়াতে 0 আছিল ন 0 সেকেন্ডৰ পৰা obviously ইয়াতে কি হৈছিল 5 সেকেন্ড আছিল তাতেও 10 আছিল হয় না এটা আমি লিখা নাই বাট ইটস আন্ডারস্টুড হয় না sir. সো এই যে টেবিলখন চাই আছা তো দা কাৰ 1 আমি কি ক'ব পাৰো কাৰ 1 ইজ এন ইনস্টেন্স অফ uniform velocity হয় না uniform motion so can we say car 1 is in uniform motion ক'ব পাৰো বুজিব পাৰিছা but now coming to car 2 time hey 5 second কে বাঢ়ি আছে কিমান কে গ্যাপ হৈ আছে 10 হৈ আছে ভাব চোৱা 10 হৈ আছে কিন্তু ইয়াতেও 10 হৈ আছে 10 ফাৰ্ষ্টত 10 হৈ আছে sir. ইয়াতে কিমান হৈ আছে 10 কে বাঢ়ি আছে এইখিনিলৈকে ইউনিফৰ্ম আছিলে এইখিনিত গৈ বৰবাদ কৰি দিলে ন কিমান হৈ গ'ল 5 so যদি মাজত কোনবা এটা ভ্যালুটো বেলেগ হৈ যায় তেতিয়া তোমাৰ ইউনিফৰ্ম থাকিব গোটে জাৰ্নিটোৰ কথা ক'ব পাৰো ইউনিফৰ্ম ক'ব পাৰি sir এটো নন ইউনিফর্ম হ'ব yes এটোৱে মই কৈ আছো মানে মাজত কোনবা জগাত যদি তোমাৰ মানে ভাবা এটো আৰু গৈ আছে ন গাড়ীখন সো গোটে জাৰ্নি তোমাৰ মাজত যদি কোনবা এটা লোকেশন ভাবাত নেক্সট আকৌ তোমাৰ 10 হৈ গ'ল তাৰপিছত আকৌ 10 হৈ গ'ল বাকি তাৰ এটো নিচিনা 10 কে গৈ আছে মাজত এই 5 এটা সোমাই গ'ল ন এই মাজত এটা 5 সোমোৱাৰ কাৰণে কি হ'ল এটো নন ইউনিফৰ্ম গম পাইছা ফৰ দা হোল জাৰ্নি ক'ব পাৰি মানে তুমি যদি এইখিনিলৈকে তুমি যদি অকল এইখিনিলৈকে কনসিডাৰ only up to this much if you consider only this much then both of them are in information ক'ব পাৰি yes sir পাৰি নোৱাৰি কেলে নোৱাৰি কোৱাচোন because চোৱা এইখনো 0 ৰ পৰা ষ্টাৰ্ট কৰিছে এইখনো 0 ৰ পৰা ষ্টাৰ্ট কৰিছে কিমান হৈ আছে 15 হৈ আছে গম পাইছা এটা ট্ৰিক কোৱেশ্চন আছিল ঠিক আছে yes sir because it's understood no তুমি 5 সেকেন্ড পিছত যেতিয়া কাউন্ট কৰি আছা তাৰ মানে কি
5 সেকেন্ড শেষ হোৱাৰ পিছতেই 15ত আহিছে তাৰ মানে কি একদম ষ্টাৰ্টিঙত যেতিয়া 0 সেকেন্ড আছিলে যেতিয়া তাৰ ডিস্টেন্স ডাইৰেক্ট মানে ডিস্টেন্স কভাৰ্ড কিমান আছিলে 0 আছিলে ন 0 আছিল তো 0 তো 0ৰ পৰা 15 হ'ল ফাৰ্ষ্ট 5ত নেক্সট 5ত আকৌ হেৰি হ'ল তো এনেকুৱাকে তুমি ক'ব পাৰা যে ইট ইজ নট ইনফৰমেশ্যন তাৰমানে ইয়াতে যদি তোমাৰ 40 ঠাইত 45ও আহিলে হয় তেতিয়াও মই ক'ব নোৱাৰিলো হয় যে এখন ইনফৰমেশ্যন হয় না হয় স্যার ক্লিয়াৰ হৈছে yes sir so this is how you identify whether the motion of an object is uniform or not based on the values of its distance with respect to time equal interval of time okay so etu ami heৰি কৰিলো so এতিয়া মই যদি চাওঁ ইয়াতে তোমাৰ এখন দিছে এইটো চোৱা ৰবা মই এইখন টেবল মই কপি কৰিছো কপি কৰি তাত লৈ যাম এইটোতে বুজাই দিম হয় সাপোজ বাবা মই এইখিনিৰ পৰা হেৰি দুটা দিলে ঠিক আছে টেবল দেখা পাইছা স্যার পাইছো এতিয়া চোৱা এইখন টেবলত কি হ'ব আমি একে বস্তু দেখাম ইয়াতে চোৱা ব্লেক কালাৰ কৰি এইখনৰ গ্যাপ কিমান হয় what's the gap time gap so 15 minutes yes 15 minutes হয় না এইখনৰ কিমান হয় 15 minutes এইটো minutes হ'ব ন চব তাৰপিছত এইখিনি 15 এইখনৰ পৰা এইখিনি 15 এইটোৰ পৰা এইখিনি 15 হয় না আকৌ এইটোৰ পৰা এইটো 15 so সব কেইটা 15 মিনিটৰ গ্যাপত গৈ আছে হয় না হয় স্যার time is in equal intervals okay ইয়াতে চোৱা ইয়াতে কিমানকে গৈ আছে দেখা পাইছা স্যার পাইছো 10 এইটোও 10 এইটোও 10 so every 15 minutesত কিমানকে গৈ আছে ইভেন তুমি যদি 0ৰ পৰাও কাউন্ট কৰা এই কিমানকে গৈ আছে 10 গ'ল ন 10 এইটো কিমান হ'ব 9:15 হ'ব 9:15 AM ৰ পৰা ষ্টাৰ্ট দিছিলে হয় না হয় স্যার so এইখিনিত কি আছে এইখিনি দেখা পাইছো যে this is in uniform motion so আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে object A is in what uniform motion হয় না but if you see here ইয়াতে কি হৈ আছে কিমান ডিফাৰেন্স কিমান so 7 মানে এইটোৰ লগত মিলিব লাগিব কথা নাই এইখনত যদি সব কেইটাত 7 কে আহে সেইটোও তোমাৰ ইনফৰমেশ্যনে হলে হয় বাট ইয়াতে 7 নাহে এইটোত কিমান হ'ব ডিফাৰেন্স so 4 ইয়াতে sir 12 হ'ব তাৰপিছত এইটো 3 হ'ব ইয়াতে sir 2 হ'ব নেকি sir 2 35 to 37 2 হ'ব 2 হ'ব এইখিনিত sir 4 হ'ব এইখিনিত আৰু 3 হ'ব তো এইখন আমি কি ক'ব পাৰো টাইমখনতো ইকুৱেলি বাঢ়ি আছে টাইম কিমানকে বাঢ়ি আছে 15 মিনিটছকে বাঢ়ি আছে তাৰ ডিষ্টেন্সটো ইকুৱেল এমাউণ্টত বাঢ়িছে নাই sir
non new information. তুমি নন ইউনিফৰ্ম মোশ্যনো ক'ব পাৰা, স্পীডো ক'ব পাৰা, ঠিক আছে, নন ইউনিফৰ্ম ভেলচিটিও ক'ব পাৰা, বিকজ আমি ষ্ট্ৰেট লাইন ডাইৰেকশ্যনটো চেঞ্জ কৰা নাই। সেইটো ক্লিয়াৰ হ'ল এইখিনি? Yes, sir. So hopefully you have understood what is the meaning of uniform and non-uniform motion. এতিয়া আমি নেক্সট পাৰ্টটো কৰিম। নেক্সট পাৰ্টটো কি হয়, আমি এতিয়া মেজাৰ কৰিম, মোশ্যনখনৰ ৰেটখন মেজাৰ কৰিম, ঠিক আছে। যেতিয়া ৰেট ৱাৰ্ডটো শুনি পোৱা তেতিয়া কি হ'ব, ইউ হেভ টু আণ্ডাৰষ্টেণ্ড যে আমি কনচিডাৰ কৰি আছো, আমি এতিয়া ৰেট অফ মোশ্যন লওঁ। rate of change of motion, okay. So rate of change of motion কি বস্তু হয়, যেতিয়া আমি rate of change of motion কম, সেইটোৰ মানে হ'ল যে তোমাৰ মোশনখন কেনেকুৱাকে চেঞ্জ হৈ আছে। সো এই ৰেট যেতিয়া ৱৰ্ডটো যেতিয়া আমি শুনিম, এইটোৰ মিনিংটো হ'ল চেঞ্জ উইথ ৰেট অফ চেঞ্জ ৱৰ্ডটোৰ মানে কি, ৰেট অফ চেঞ্জ ৱৰ্ডটোৰ মিনিং হ'ল ৰেট অফ চেঞ্জ ৱৰ্ডটো মানে চেঞ্জ উইথ ৰেচপেক্ট টু কিবা এটা কোৱান্টিটিৰ লগত আমাৰ ৰেটটো মেজাৰ কৰিব লাগে। সো আমি চেঞ্জ উইথ ৰেচপেক্ট টু টাইম, হয় না, সেই কোৱান্টিটিটো তেনেকৈ চেঞ্জটো কি হ'ব বাৰু, টপিক দেখা পাইছা? sir, পাইছো। মাজতে কি ডিসকানেক্ট হৈ গৈছিল? sir, নেটৱৰ্কটো অকণ প্ৰব্লেম দি আছে মাজে মাজে। তুমি ঘৰত জিঅ' ফাইবাৰ লগাই ল'ব পাৰা, তোমালোকৰ ফালে নাই নেকি? স্যাৰ মানে জিঅ' ফাইবাৰ লগাব বিচাৰো, কিন্তু স্যাৰ মানে ভাড়াঘৰত থাকোতে স্যাৰ আকৌ চেঞ্জ কৰি থাকিব লাগিব স্যাৰ ভাড়াঘৰৰ। সেইটো হয় বাৰু, নাই চেঞ্জ কৰিব পাৰিবাতো, অসুবিধাটো মোৰ মতে হ'ব নালাগে। স্যাৰ মানে দেউতাক কৈছে লগাম বুলি, চাই লওঁ কি কৰে। চাই লোৱা, আজিকালি মোবাইল নেটৱৰ্ক বহুত বেয়া হৈ গৈছে, সেইকাৰণে কৈ আছো। স্যাৰ ইয়াত মানে জিঅ'টো বেছিকে বেয়া, এয়াৰটেলটো ভালেই মানে। তুমি এতিয়া কোনটো ইউজ কৰিছা, এয়াৰটেল ইউজ কৰি আছা? স্যাৰ মই ইয়াত এয়াৰটেল ইউজ কৰিছো। এয়াৰটেলটোৱে ইউজ কৰা, যোনটো ভাল হয় সেইটো ইউজ কৰিব লাগে, ঠিক আছে। আজিকালিতো স্যাৰ চব চেমে আৰু প্লেন বি। সো এতিয়া চোৱা, চেঞ্জ উইথ ৰেচপেক্ট টু টাইম, ঠিক আছে। আমি যেতিয়া টাইমৰ লগত কনচিডাৰ কৰিম, তো চেঞ্জ অফ মেনি থিংছ হ'ব পাৰে। চেঞ্জ অফ ডিষ্টেঞ্চ আমি কেলকুলেট কৰিব পাৰোঁ, হয় না? ডিষ্টেঞ্চ হ'ব পাৰে, তাৰপিছত কি হ'ব পাৰে, স্পীড হ'ব পাৰে, হয় না? গম পাইছা? আমি মেইনলি আমি এইটো টাইপ হয় স্যাৰ। আমি ডিষ্টেঞ্চ আৰু স্পীড পঢ়িম এইটো চেপ্টাৰত। এই চেঞ্জ অফ ডিষ্টেঞ্চ উইথ টাইম, এইটো স্পীড বা ভেলচিটি বুলি কয়, স্পীড অৰ ভেলচিটি বুলি কয়। এইটো যদি আমি ডিষ্টেঞ্চৰ ৰেটটো লওঁ, আৰু স্পীডটো কিমান চেঞ্জ হৈ আছে টাইমৰ লগত, স্পীডটো বাঢ়ি আছে নে কমি আছে, এইটো এটা ৱৰ্ড বুলি কয় এক্সেলাৰেশ্যন। শুনিছা ন? স্যাৰ। So এইটো change of distance with respect to time is nothing but speed or velocity, and change of speed with respect to time is known as acceleration. না যেতিয়া আমি কওঁ গাড়ীখন এক্সেলাৰেট কৰি আছে, এক্সেলেটাৰখন দবালে কি হয়, গাড়ীখন এক্সেলাৰেট কৰে, হয় না? হয় স্যাৰ। তাৰ মানে কি, তো তোমাৰ স্পীডখন কিমান বাঢ়ি আছে, টাইমৰ লগত স্পীড বাঢ়ি আছে, এইটো হ'ল এক্সেলাৰেশ্যন। আমি পঢ়িম এইবোৰ। সো চেঞ্জ উইথ ৰেচপেক্ট টু টাইম, ঠিক আছে। তো চেঞ্জ উইথ ৰেচপেক্ট টু টাইম যেতিয়া হ'ব, আমি এই চেঞ্জ অফ মেনি কোৱান্টিটিজ হ'ব পাৰে, চেঞ্জ অফ ডিষ্টেঞ্চ হ'ব পাৰে, চেঞ্জ অফ ডিছপ্লেচমেণ্ট হ'ব পাৰে, চেঞ্জ অফ স্পীড হ'ব পাৰে, চেঞ্জ অফ ভেলচিটি হ'ব পাৰে, সব এইবোৰ কিহৰ লগত কম্পেয়াৰ কৰিম, আমি টাইমৰ লগত কম্পেয়াৰ কৰিম। অ'কে, ধৰিব পাৰিছা? স্যাৰ পাইছো। যেনেকা ইয়াতে ক্ৰিকেট মেচত বলিং স্পীড কিলোমিটাৰ/আৱাৰত থাকে, গাড়ীৰ স্পীড লিমিট কিলোমিটাৰ/আৱাৰত থাকে। সো এই কিলোমিটাৰ/আৱাৰটো কি হয়, পাৰ আৱাৰ চাই আছা ন?
তাৰ মানে ডিনোমিনেটৰত কি আছে টাইম আছে হয় না না sir. তো যেতিয়া আমি এটা কোয়ান্টিটি উইথ রেসপেক্ট টু টাইম তার চেঞ্জ ওলাব লাগে তার মানে আমার নিউমারেটৰত কি থাকিব কিমান চেঞ্জ হল এই কোয়ান্টিটিটো কিমান চেঞ্জ হল তলত ডিনোমিনেটৰত কি থাকিব ডিনোমিনেটৰত থাকিব সেই চেঞ্জটো হোৱাৰ কাৰণে কিমান টাইম লাগিব ধৰিব পাৰিছা Sir, আকৌ বাৰু কওকচোন। মই লিখাই দেখাই আছো তাৰ মানে আমি এইটো লিখিব পাৰো ৰেট অফ চেঞ্জ of কি quantity x ঠিক আছে is equal to change in x হয় না না কিমান চেঞ্জ হল x খন গম পাইছা with sir. divided by time taken for the change হয় না না মানে ভ্যালুটো চেঞ্জ হবে x ৰ ভ্যালুটো চেঞ্জ মই ভাবা x ৰ ভ্যালুটো x1 ৰ পৰা x2 হল হয় না না এতিয়া আমি চেঞ্জটো কেনেকৈ ওলাম চেঞ্জটো ওলাম আমি ডেল্টা x ওলাম ঠিক আছে ডেল্টা x একচুয়ালি তোমালোকৰ এইটো বেছি এডভান্স হৈ যাব কিমান হ'ব চেঞ্জ x2 - x1 হ'ব হয় না না সো আমি কি লিখিব পাৰো ইয়াতে আমি x2 - x1 লিখিব পাৰো ডিভাইড বাই কি লিখিম ডিভাইড বাই লিখিম t2 - t1 t1 মানে কি এই x1 যেতিয়া আছিলে x1 ত তেতিয়া টাইম কিমান আছিল t1 আর x2 ৰ পৰা টাইম কিমান হল t2 x2 লৈকে গৈ পাওতে মানে ভ্যালুখন চেঞ্জ হওতে কিমান হল t2 হল হয় না না ধৰিব পাৰিছা sir. সো সেই t2 আৰু x2 - x1 টো হল চেঞ্জটো মানে চেঞ্জটো কেনেকৈ ওলাম ফাইনাল ভ্যালু মাইনাস ইনিশিয়াল ভ্যালু ফাইনাল ভ্যালু মাইনাস ইনিশিয়াল ভ্যালু হয় না না ওকে sir. সো এইটো আমি ওলালো তোমাৰ কিমান চেঞ্জ হল তো এই বস্তুটো মনত ৰাখিবা সো এইটো যদি হয় এই বস্তুটোকে আমি ইয়াতে ফৰ্মুলাত বহালে এনেকৈ লিখিম হয় না না সাপোজ মই যদি ৰেট অফ চেঞ্জ অফ ডিস্টেন্স যদি ক্যালকুলেট কৰো ঠিক আছে রেট অফ চেঞ্জ অফ ডিস্টেন্স কি হবে জানো না রেট অফ চেঞ্জ অফ ডিস্টেন্স অ্যাকচুয়াল মানে কি রেট অফ চেঞ্জ অফ ডিস্টেন্স ফার্স্ট আমি শিখি রেট অফ চেঞ্জ অফ হোয়াট ডিস্টেন্স Distance. with respect to what respect to time হয় না Sir, time. এইটো কি বুলি কয় এই বস্তুটো কি বুলি কয় এই গোটেই বস্তুটো কি বুলি কয় ক'ব পাৰিবা এই বস্তুটো কোৱা হয় Speed. স্পীড ইকুয়ালস টু Distance by time. সো এইটো কেনেকাকে লিখে লেটার্সবোৰ এতিয়াৰ পৰা স্ট্যান্ডার্ডাইজ কৰি দিও স্পীড ইজ অলওয়েজ রিটেন এজ v স্মল letter v ইউজ কৰিব ঠিক আছে ডিস্টেন্স টু কি কয় ডিস্টেন্স টু লিখে স্মল s টাইম টু লিখে টাইম সো দিস ইজ ইকুয়েশন ইজ দ্য ফার্স্ট ইকুয়েশন নাও থাকিব Sir. হল ইকুয়েশন নাও আছে তোমালোকৰ 8.1 লিখিম 8.1 yes this is equation 8.1 ধৰিব পাৰিছা Sir. তাৰ মানে আমি যেতিয়া এটা গাড়ী কিমান গৈ আছে কিমানকে মানে ফাস্ট মুভ কৰি আছে স্পীড মানে কি কিমান মানে আগত গৈ আছে কিমান মানে যেনেকৈ আমি এই যে মেচখনত চোৱা মেচখনত কি দি আছে বলিং স্পীড কি আছে এটা ওভাৰত বলিং স্পীড দেখাই আছে 6খন ভ্যালু আছে না এটা ওভাৰৰ ভ্যালু দেখাই আছে হয় না না Sir. Sir. সো ফার্স্ট বল যোনটো মাৰিছিলে এইটো ওভাৰৰ ফার্স্ট বল যোনটো আছিল 140 km/h স্পীড আছিল হয় না না এটোৰ পৰা আমি কি গম পাও এটোৰ পৰা আমি গম পাও যে বলখন যদি একো ফ্ৰিকশন না থাকে একো না থাকে 1 ঘন্টাত কিমান যাব 140 কিলোমিটার যাব ইমান স্পিডত গৈ আছে হয় না না Sir. কব পাৰি এটো 40 km/h মানে কি 40 km/h মানে হল 1 ঘন্টাত কিমান গৈ আছে 40 কিলোমিটার যাব হয় না না 140 কিলোমিটার ইয়াতে কিমান আছে 140 কিলোমিটার আছে
So 140 kilometer per hour means in 1 hour মানে every hour কিমান ট্ৰেভেল কৰিব 140 কিলোমিটাৰ হয় না sir. So every hour যদি 140 kilometers ট্ৰেভেল কৰে তেনেহলে কি হ'ব you will be able to get an estimate of how fast the ball is হয় না যে 1 ঘন্টাত ইমান দূৰ গৈ আছে তাৰ মানে বলখন ভালে স্পিড হ'ব হয় না 140 ভাবা 140 তো হাইওয়েত গাড়ীৰ স্পিড থাকে হয় না ধৰিব পাৰিছা Sir. সো বলখন ভালে স্পিডত আছিলে এইটো বস্তু কেতিয়া কামত আহে যেতিয়া আমি কম্পেৰিজন কৰিম এইটো ওভাৰৰ নেক্সট বলটো কিমান স্পিডত আছিলে নেক্সট বলটো আছিলে 143 তাৰ মানে কি নেক্সট বলটো 1 ঘন্টাত কিমান যাব 143 কিলোমিটাৰ যাব তাৰ মানে কি এই বেছি ডিসটেন্স কভার কৰিব 1 ঘন্টাত হয় না Sir. তাৰ মানে কি সেইটো বেছি ফাস্ট হয় সেকেন্ড বলটো বেছি ফাস্ট আছিলে Yes, sir. তার মানে আমি একটা আইডিয়া পাই যাও যে how much fast that object is. So how much fast that object is defined by an quantity which we call speed. ধৰিব পাৰিছা Sir. এই কারণে আমি যেতিয়া এটা কোয়ান্টিটি আমি ইউনিট টাইমৰ লগত কনসিডার কৰিম ইউনিট টাইমৰ লগত আমি কি কৰিম ইউনিট টাইমৰ লগত যেতিয়া আমি ৰেটটো ওলাম মানে এভৰি ইউনিট টাইমত কিমানকে গৈ আছে কিমানকে কভাৰ কৰি আছে কিমান ডিসটেন্স কভাৰ কৰি আছে কিমান স্পিড চেঞ্জ হৈ আছে তো এইবোৰ যেতিয়া আমি ওলাম তেতিয়া উই ক্যান গেট দ্য এস্টিমেট অফ হাউ ফাস্ট দ্য অবজেক্ট ইজ মানে 1 ঘন্টাত দুটো অবজেক্ট আছে 1 ঘন্টাত যদি এটা অবজেক্টে এভরি আওয়ার যদি বেসিকে ডিসটেন্স কভার করে আর একটা অবজেক্ট যদি কমকে করে তো অবভিয়াসলি কমকে করা অবজেক্টটো কি হব সেম টাইমত কম ডিসটেন্স কভার কৰি আছে তার মানে কি এটো স্লো হয় আৰু এটা কোয়ান্টিটি যোনটো বেছি ডিসটেন্স কভার কৰি আছে এটো কি হয় এটো তোমাৰ ফাস্ট হয় সো অবভিয়াসলি তাৰ যোনটো এই কোয়ান্টিটিৰ মেজারমেন্ট হ'ব দ্যাট ইজ স্পিড স্পিডৰ মেজারমেন্টটো কি হ'ব যোনটো বেছি ডিসটেন্স কভার কৰি আছে তাৰ স্পিডটো বেছি হ'ব স্পিডৰ ভ্যালুটো বেছি হ'ব হয় না Sir. আৰু যোনটো ডিসটেন্স কমকে কভার কৰি আছে তাৰ স্পিডটো কি হ'ব কম হ'ব ওকে ধৰিব পাৰিছা Okay, sir. ডাউট আছে কিবা Nice, sir. সো এইটো পঢ়িবা অলপ পঢ়িলে গম পাবা মানে বেলেগ বেলেগ অবজেক্ট অবভিয়াসলি সেম ডিসটেন্স কভার কৰিবলৈ বেলেগ বেলেগ টাইম ল'ব পাৰে সো আমি কি কৰো বেলেগ বেলেগ টাইম নলও বিকজ ভাবা তোমাৰ এটা গাড়ীয়ে কি কৰিলে এটা গাড়ীয়ে তোমাৰ ভাবা একে পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে এটা গাড়ীয়ে আধা ঘন্টাত 100 কিলোমিটাৰ কভার কৰিলে ঠিক আছে 100 কিলোমিটাৰ বেছিয়ে কৰিলে ভাবা 10 কিলোমিটাৰ কভার কৰিলে গাড়ীখন ঠিক আছে ডাঙৰ গাড়ী হয় আৰু এটা গাড়ীয়ে সৰু গাড়ী ভাবাচোন সি 50 কিলোমিটাৰ কভার কৰিলে ইন হাফ এন আৱাৰ ঠিক আছে সো এতিয়া হাফ এন আৱাৰ নহয় সেইটো ভাবা তোমাক কৰিছে ইন তোমাক এইটো লিখি কেনে দেখাও মানে আমাক কিয় দৰকাৰ মানে why do we need that rate for comparison নহলে কৰিব নোৱাৰি ভাবা দুটা অবজেক্ট আছে object A and another is object B okay এই দুটাই কি কৰি আছে এই দুটা মুভিং আছে হয় না এইটো কিমান গৈ আছে covers 100 kilometer every 30 minutes okay আৰু object B কি কৰি আছে তবে তো 30 minutes নকৰো তো হাফ এন আৱাৰ লিখো হ'ব 1 hour ঠিক আছে ইন 1 hour every 1 hourত 100 কিলোমিটাৰ গৈ আছে এটো কি আছে ভাবা ডাঙৰ ট্ৰাক হয় ই কি কৰি আছে ই অকল 30 কিলোমিটাৰ যাব পাৰিছে ইন 2 hours এটা তুমি এই দুটা কম্পেয়াৰ কেনেকৈ কৰিবা ক'ব পাৰিবা নে কোনটো বেছি সোনকালে গৈছে বিকজ টাইম বেছি লৈ আছে ডিসটেন্স কমকে কভার কৰি আছে হয় না বুজিব পাৰিছা Sir. সো সেইকাৰণে কি কৰো আমি ৰেটটো ওলাও মানে এভৰি আৱাৰ টুল এভৰি আৱাৰ ওলালে অবভিয়াসলি হৈ যাব বুজিব পাৰিছা সো এভৰি আৱাৰ যদি ভ্যালুখন ওলাও তেতিয়া কি হ'ব তোমাৰ ডিসটেন্সখন কভার হৈ যাব মানে আমি কম্পেয়াৰ কৰিব পাৰিম সো এটোৰ স্পিড কিমান হ'ব এটোৰ স্পিড হ'ব
ভাবা ভি এ লিখো মানে তোমাৰ স্পীড অফ অবজেক্ট এ তো কিমান হ'ব 100/1 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তো কিমান হৈ আছে 100 ওকে আৰু এইখনৰ কিমান হ'ব ভিবি কিমান হ'ব ভিবি Sir, 30/2. 30 কিলোমিটাৰ বাই 2 আৱাৰ which is equal to 15 কিলোমিটাৰ এতিয়া তোমাৰ চোৱা দুটা ইউনিট সেম হৈ গ'ল ন এতিয়া তুমি কম্পেয়াৰ কৰিব পাৰা এতিয়া তুমি ক'ব পাৰা যে তোমাৰ হেৰি কি জানি কয় Object A is traveling more. greater than VB therefore what therefore we can say that object A is faster than object B হয় না clear হল Sir. সো এই কারণে আমি কি করব আমার এই রেট টু লটো বহুত দরকার এই কারণে আমি পার আওয়ার করব ঠিক আছে ঠিক আছে Sir. সো এটো আছিল তোমাৰ রেট সো এইখিনি তোমাৰ ইয়াতেও দিছে ঠিক আছে তো এটো আছিল কি তোমাৰ রেট আছিল ওকে সো এটো কিয় লাগে বিকজ ডিফারেন্ট অবজেক্টস মে টেক ডিফারেন্ট অ্যামাউন্টস অফ টাইম টু কভার এ গিভেন ডিসটেন্স একে ডিসটেন্স হ'ব পাৰে টাইম বেলেগ ল'ব পাৰে একে টাইম হ'ব পাৰে বেলেগ ডিসটেন্স হ'ব পাৰে হয় না এইবিলাক বেলেগ বেলেগ সিনাৰিও হ'ব পাৰে ইয়েস অর নো আৰু অলপ আগত আমি কি চালো অলপ আগত চালো যে বেলেগ বেলেগ টাইমত বেলেগ বেলেগ ডিসটেন্স কভার কৰি আছে তো তেতিয়া আমি কম্পেয়াৰ কেনেকৈ কৰিম ঠিক আছে Sir. সো এইটো তো এতিয়া মোক কোৱা এটোৰ এসআই ইউনিট কি হয় এসআই ইউনিট জানা কি হয় Sir. এসআই ইউনিট অফ স্পীড আমি ৰবা ইয়াতে নিলিখো ওপৰত লিখো বিকজ ফৰ্মুলাৰ পৰা আমি ওলাব পাৰো এসআই ইউনিট ঠিক আছে কেনেকৈ ওলাই তোমাৰ এইটো ইকুৱেশ্যন আছিল আমাৰ হয় না এতিয়া মোক কোৱা এসআই ইউনিট কি হ'ব এই কাৰণে আমাৰ কি লাগে ডিসটেন্সৰ এসআই ইউনিট কি হয় মিটাৰ টাইমৰ Meter. টাইমৰ এসআই ইউনিট কি হয় সেকেন্ড Seconds. Sir. সো স্পীডৰ কিমান হ'ব কোৱা Sir, distance. ডিসটেন্স বাই টাইম গম পাইছো কিন্তু এসআই ইউনিটটো কি হ'ব হোৱাট ইজ দ্য এসআই ইউনিট কিমান হ'ব এসআই ইউনিট ফৰ্মুলাত বহাই দিয়া Sir, meter by second. ডিসটেন্স বাই টাইম আছিলে ন Sir. কি আছিলে ডিসটেন্স বাই টাইম আছিলে এসআই ইউনিট ওলাব নালাগে এনেকা ডাইৰেক্ট ওলাই মিটাৰ বাই so which we call as meter per second or we can write this as meter second inverse হয় না জানা এইটো ধৰিব পাৰিছা Yes, sir, পাইছো. সো আমি ফৰ্মুলাৰ পৰা কি ওলাব পাৰো এসআই ইউনিট ওলাব পাৰো এনেকা বেলেগ 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 ইউনিটও আছে ইউনিটছ আৰু কি আছে আমাৰ ইউনিটছ তুমি যদি চাব যোৱা স্পীডৰ ইউনিট কি আছে সেন্টিমিটাৰ পাৰ সেকেন্ড আছে তাৰপিছত তোমাৰ কিলোমিটাৰ পাৰ আৱাৰ আছে ভেৰি ফেমাছ ওৱান তাৰপিছত তোমাৰ কিলোমিটাৰ পাৰ মিনিট আছে হয় না হ'ব পাৰে Yes, sir. these are some other units so unit to সবে গমে পাইছা ফৰ্মুলাৰ পৰা ওলাব পাৰে so
এইটো হয় এসআই ইউনিট হয় এইকেইটা আছে এসআই ইউনিট তো এইটো আমাৰ যোনটো ওলাইছিল টোটাল ডিস্টেন্স ট্ৰেভেল ডিভাইড বাই টোটাল টাইম টেকেন সেইটো কৰিলে এভাৰেজ স্পীড হয় সো এভাৰেজ স্পীড হলে বেলেগ কোৱান্টিটি হয় এভাৰেজ স্পীডত কি হয় এইটোৱে এভাৰেজ স্পীডৰ ফৰ্মুলা হয় এভাৰেজ স্পীড আলটিমেটলি এইটোৱে 8.1 যোন ফৰ্মুলা হয় এইটো এভাৰেজ স্পীডৰ ফৰ্মুলা হয় কিহৰ স্পীডৰ ফৰ্মুলা হয় এভাৰেজ স্পীডৰ ফৰ্মুলা হয় এভাৰেজ স্পীডত আমি কি কৰোঁ টোটাল এভাৰেজ ডিস্টেন্স টোটাল ডিস্টেন্সটো কভাৰ কৰোঁ মানে ভাবা পইণ্ট এৰ পৰা ষ্টাৰ্ট কৰিছিলে পইণ্ট বি লৈ সো এই যে ডিস্টেন্সটো আছে এ টু বি ডিস্টেন্সটো সেইটোত যোৱাৰ কাৰণে ভাবা তোমাৰ টি টাইম লাগিলে ঠিক আছে সো এই টি টাইমত কিমান ডিস্টেন্স কভাৰ কৰিলে ভাবা এইটো আছিলে তোমাৰ S1 ভাবা 0 আছিলে এইটো 0 পইণ্টত আছিলে এইটো S ডিস্টেন্স আছে ভাবা ফ্ৰম 0 সো অবভিয়াসলি S বাই টি হৈ আছে হয় না হৈ আছে স্যার হৈছে তো এইটো তোমাৰ আলটিমেটলি তুমি এভাৰেজ স্পীডৰ হ'ব মানে ফৰ দ্য এন্টায়াৰ জাৰ্নি okay so average speed কেনেকা পায় average speed পায় the average speed is computed by dividing the total distance traveled by the total time understood ধৰিব পাৰিছা yes sir so in most of the cases চাবা তোমাৰ কি হয় most of the cases of তোমাৰ অবজেক্টখনৰ স্পীডখন সেম নাথাকিবও পাৰে আমি যোনটো চালো সেইটো এইটো টেবলত কি আছিলে বেলেগ বেলেগ আছিলে ডিস্টেন্স তো অবভিয়াসলি এভৰি 15 মিনিটছত তোমাৰ স্পীড সেম হ'ব ফাৰ্ষ্ট 15 মিনিটছৰ স্পীড বেলেগ হ'ব সেকেন্ড 15 মিনিটছৰ স্পীড বেলেগ হ'ব হয় না হয় স্যার এতিয়া মোক কোৱা অবজেক্ট এ আৰু অবজেক্ট বিৰ মাজত কোনখনৰ স্পীড অলপ বেছি ৰিয়েলিষ্টিক মানে ৰিয়েল লাইফত থাকিব পাৰে ক'ব পাৰিবা স্যার অবজেক্ট বি বি হ'ব বিকজ ৰিয়েল লাইফত কোনো এনেকা গাড়ী চালি নচলায় যে ফাৰ্ষ্ট 10 তাৰপিছত আকৌ 10 আকৌ 15 মিনিটছত আকৌ 10 এনেকা কোনে মিলাই থাকিব পাৰে জানো ৰাস্তা খালী পালে বেছি ডিস্টেন্স কভাৰ কৰে কম টাইমত তোমাৰ তাৰপিছত ৰাস্তাৰ ভিৰ থাকিলে তাৰপিছত কি হয় শ্ল' হৈ যায় ন গাড়ীখন হয় স্যার এইটো so object B is more realistic so ইয়াতে এটা এক্সাম্পল দিছে a car travels a distance of 100 kilometers in 2 hours এটোৰ এভাৰেজ স্পীড কিমান হ'ব 100/2 তাৰমানে 50 কিলোমিটাৰ পাৰ আৱাৰ এটোৰ মানে এটো নহয় যে 50 কিলোমিটাৰ এভৰি আৱাৰত 50 কিলোমিটাৰেই গৈছে না যাব পাৰে ন হয় না নাই বাবা কোনবা এটা 60 গ'লে নেক্সটটোত আকৌ বেলেগ কিবা গ'লে টোটালত গৈ মিলি গৈছে হয় না নাই হয় স্যার হ'ব পাৰে স্যার পাৰে so এটোৰ মিনিংটো এইটো হয় যে his average speed is 50 kilometers that doesn't mean যে the car might not have traveled at 50 kilometer all the time হ'বতো পাৰে ন মাজত কোনবা ৰাস্তাত মানুহ আহি গ'ল কিবা আহি গ'ল তোমাৰ ৰেড লাইট পৰি গ'ল তেতিয়া বন্ধ হৈ গৈছিল বা তোমাৰ শ্ল' হৈ গৈছিল যেতিয়া খালী পাইছে ফুল একদম মানে গাড়ীখন ফুল স্পীডত লৈ গৈছে তো এইটোৰ কাৰণে কি হয় আমি টোটাল টাইমটো লৈ আছো তো টোটাল টাইমটো লোৱাৰ কাৰণে কি হৈছে তোমাৰ আলটিমেটলি ভ্যালুটো মিলি গৈছে 50 আহিছে বাট 50 এটোৰ মানে নহয় সেইকাৰণে এভাৰেজ স্পীড বুলি কোৱা ধৰিব পাৰিছা স্যার পাৰিছো এভাৰেজ স্পীডৰ মিনিং এইটোৱে হয় যে তোমাৰ for the entire journey মানে আমি যেনেকা এটা কোন এভাৰেজ কিমান পাইছে তোমালোকৰ ক্লাছত মানে কি সব ষ্টুডেণ্টে যদি সেম পালে হয় তেতিয়া কিমান হলো হয় না হোৱাট ইজ দ্যাট সিঙ্গল ভ্যালু ক'ব পাৰি এভাৰেজৰ বস্তুটো গম পাইছে এভাৰেজ কোৱান্টিটি স্যার so that average quantity is same as average speed okay তো এইটো আছিল তোমাৰ ফাৰ্স্ট ফৰ্মুলা তো এইটোৰ নিচিনা তোমাৰ কিছুমান সাম থাকিব এইটো চোৱা ইয়াতে এটা এক্সাম্পল আছে এক্সাম্পল 8.1 টো চালে গম পাই যাবা মই কিহৰ কথা কৈ আছিলো that entire last paragraph is described in the sum example 8.1 টো চোৱা ইয়াতে কি কৈছে an object travels 16 meter in 4 seconds and then another 16 meter in 2 seconds মানে ফার্স্ট 4 সেকেন্ডছত 60 মিটাৰ গ'ল তাৰপিছত 2 সেকেন্ডছত 60 মিটাৰ গ'ল মানে নেক্সট 2 সেকেন্ডছত কি হ'ল এইটো তাৰ স্পীডটো বাঢ়ি গ'ল নেক্সট 16 মিটাৰৰ কাৰণে হয় না বিকজ ই সেম ডিস্টেন্স ট্ৰেভেল কৰিছে ইন লেছ টাইম তাৰ মানে কি বেছি স্পীডত গৈছে হয়নে স্যার হয় সো এইটোৰ পৰা তুমি গম পাবা যে তো ফাৰ্স্ট তোমাৰ যোনটো হেৰি আছিলে ফাৰ্স্ট 4 সেকেন্ডছত তাৰ স্পীড কিমান আছিলে 16/4 হ'ব
হয় না না কিমান হৈছে 16/4 4 মিটাৰ পাৰ সেকেন্ড নেক্সট তোমাৰ হেতুত কিমান হ'ব 8 মিটাৰ পাৰ সেকেন্ড হয় না না নেক্সট 2 সেকেন্ডছত yes or no yes sir তাৰ মানে ইয়াতে তুমি চাই আছা বেলেগ বেলেগ স্পিড হৈ আছে বাট আমি যোনটো স্পিড ওলাম এটো কেনেকৈ ওলাম এটো আমি ওলাম বেসড অন টোটাল ডিসটেন্স ট্রাভেল ডিভাইড বাই টোটাল টাইম টেকেন ঠিক আছে তো টোটাল ডিসটেন্স কিমান হ'ব 16 মিটাৰ প্লাস 16 মিটাৰ that is 32 meters total time taken কিমান হ'ব 4 seconds plus 2 seconds that is equal to 6 seconds তাৰ মানে আমাৰ এভাৰেজ স্পিডটো কিমান হ'ব 32 meters by 6 seconds হয় না না ধৰিব পাৰিছা sir পাইছো so average speed is total distance traveled by total time taken which is equal to 32 meters by 6 seconds equal to 5.33 meter per second 5.33 যেন আহিলে হেতু সোয়াই চাইছা ন দুটা সেম আছিলে নেকি সেম তো নাছিলে ফার্স্ট 4 সেকেন্ডত কিমান আছিলে 4 মিটাৰ পাৰ সেকেন্ড আছিলে সেকেন্ড তাৰ পিছত আকৌ নেক্সট 2 সেকেন্ডৰ কাৰণে তাৰ স্পিডটো কিমান হৈ গৈছিলে 8 মিটাৰ পাৰ সেকেন্ড হৈ গৈছিলে হয় না না ধৰিব পাৰিছা সো এটো তাৰ মানে এই গোটে জাৰ্নিতে সেম স্পিড থাকিব লাগিব কথা নাই বাট এটো এভাৰেজ স্পিড ক্লিয়াৰ বুজিব পাৰিছা এটো yes sir sir পাইছো so this is তোমাৰ হেৰি হয় আৰু নেক্সট কোৱান্টিটিটো আমি কি পঢ়িম নেক্সট কোৱান্টিটি নেক্সট ৰেট ইজ নাথিং বাট এই একেখিনি বস্তু বাট আমি কি কৰিম আমি স্পিড উইথ ডিৰেকশন পঢ়িম মানে স্পিডটো কি আছিল স্কেলাৰ কোৱান্টিটি আছিল তাতে আমি ডাইৰেকশন কনসিডাৰ কৰিছিলো কৰা নাই কৰিছিলো জানো নাই কৰা সো এতিয়া আমি যদি ডাইৰেকশন কোনো কনসিডাৰ কৰো তো এই কোৱান্টিটিটো বেলেগ হৈ যাব এটো স্কেলাৰ আছিল স্কেলাৰৰ লগত যদি এটা ডাইৰেকশন এড কৰি দিও কি হৈ যায় ভেক্টৰ কোৱান্টিটি হৈ যায় হয় না sir so what is this entire thing called this entire thing is nothing but it's called a new quantity which is called as শুনিছা আগত ওয়ার্ডটো sir velocity velocity মানে একো নহয় velocityৰ যোনটো value পার্টটো হয় that value part is nothing but the speed বুজি পাইছা আৰু ইয়াতে কি থাকে এটা direction ক্লিয়াৰ হ'ল ক্লিয়াৰ হৈছে sir sir so speed with direction ঠিক আছে speed with direction যে আছে তোমাৰ এটো আমি কিয় ওলাও বিকজ ডাইৰেকশনখন চেঞ্জ নহব কাবে শুনা পাইছা sir so sir কি কোৱা কিবা কৈ আছে sir নহয় মানে তাৰ ফোন এটা আহি গৈছে সো গম পাইছো হোল্ডত আছিল আচ্ছা তুমি চোৱা ইয়াতে আমি এতিয়া এখিনি গম পাইছো মানে ৰেট অফ মোশন যেতিয়া ওলাও ৰেট অফ মোশনৰ মেইন বস্তুটো হয় স্পিড হয় না স্পিড গিভস আস দ্য ভ্যালু অফ দ্য রেট রেট তো কোয়ান্টিটিটো হয় ন ইয়েস অর নো ৰেটটো কি হয় আমি যে ৰেটটো ওলালো ৰেট অফ মোশনটো ওলালো এটো মানে কেনেকৈ ওলালো আমি কোয়ান্টিটিটো ওলালো ন we have only found the value yes or no sir but is only the value important অকল ভ্যালুটো ইম্পর্টেন্ট নেকি নহয় ভ্যালুটো ইম্পর্টেন্ট নহয় তার লগত আৰু এটা বস্তু আহে which is direction কেলে because in real world scenarios direction can affect the rate হয় না না চেঞ্জ কৰিব পাৰে ন মানে ৰেটখনৰ ভ্যালু চেঞ্জ নহয় বাট ওভাৰঅল কোয়ান্টিটিটো চেঞ্জ হৈ আছে তাৰ মানে ভাবা দুটা আইটেম আছে দুটা আইটেমৰ স্পিড তোমাৰ সেম আছে কিন্তু এটা গৈ আছে লেফট টু রাইট এটা গৈ আছে রাইট টু লেফট সো অবভিয়াসলি তুমি তার ভেলোসিটি সেম কৰিব পাৰিবা নোৱাৰিবা কেলে নোৱাৰিবা
ডাইৰেকশ্যনছ বেলেগ হয় যদিও ম্যাগনিটিউড সেম হয় ডাইৰেকশ্যন বেলেগ হোৱাৰ কাৰণে কি হৈছে ইহঁত দুটাৰ ভেল'চিটি বেলেগ হৈ গৈ আছে ধৰিব পাৰিছা sir. সো আমি যেতিয়া ডাইৰেকশ্যনৰ লগত মানে when we specify the direction of an object direction of motion along with the speed that makes the rate of the object more comprehensive মানে আৰু detailed বনাই দিয়ে ধৰিব পাৰিছা মানে আমি ৰেটটো কেলে ওলাও কম্পেয়াৰ কৰিবৰ কাৰণে এতিয়া আমি যদি সেই ৰেটৰ লগত যদি আমি ডিৰেকশ্যনটো ইনক্লুড কৰি দিওঁ তেতিয়া কি হ'ব দেন we can say that we can define the rate of the motion of the object more comprehensively মানে আৰু ডিটেইলছত বুজাব পাৰি ধৰিব পাৰিছা Sir. মানে তাৰ ডিটেইলৰ লেভেলটো বাঢ়ি যাব মানে আৰু ভালকে বুজিব পাৰ ক্লাৰিটিটো বেছি আহিব সেইটো ঠিক আছে তাৰমানে ভেল'চিটি কি হয় ভেল'চিটি ইজ দ্য স্পীড অফ এন অবজেক্ট মুভিং ইন এ ডেফিনিট ডাইৰেকশ্যন মানে এটা ডাইৰেকশ্যনৰ যোনটো স্পীড হয় সেইটো হয় ভেল'চিটি ঠিক আছে যেতিয়া তুমি ডাইৰেকশ্যনটো বেলেগ কৰি দিবা তাৰ ভেল'চিটিখন বেলেগ হৈ যাব ধৰিব পাৰিছা Sir, পাইছো and just like speed velocity can also be uniform or non-uniform ঠিক আছে so আমি এটো লিখিব পাৰো যে okay sir. velocity just like speed can be uniform or non-uniform ঠিক আছে এতিয়া কথাটো হ'ল ইউনিফর্ম নন ইউনিফর্ম আমার স্পিডৰ ক্ষেত্ৰত কি আছিল ডিস্টেন্স বেলেগ হলে বা টাইম বেলেগ মানে ইকুয়াল ডিস্টেন্স যদি কভার করে ইকুয়াল ইন্টারভাল আনইকুয়াল ইন্টারভাল অফ টাইমত বা আনইকুয়াল ডিস্টেন্স কভার করে নি ইকুয়াল ইন্টারভাল অফ টাইমত তেতিয়াহে আমাৰ হল আছিল অপশন হয় না না সো ভেলোসিটি sir. ইউনিফর্ম ভেলোসিটি কাক কয় ইউনিফর্ম ভেলোসিটি মই যদি ডেফিনেশনটো লিখিব যাওঁ এনে জাস্ট নর্মাল ডেফিনেশন তুমি এটো ক'ব পাৰা যে if an object if a moving object if a moving object covers equal distance in equal interval of time distances of equal distance in equal intervals of time in the same direction হয় না না এই ফ্যাক্টরটো আগত নাছিলে না Sir. then it is energy said to be moving with what Uniform speed. speed নহয় Velocity. yes the velocity of a moving object can be made non-uniform কেনেকাকে non-uniform বনাব ক'ব পাৰিবা by what by changing Changing in direction. direction তো হ'ব obviously direction হ'ব লাষ্টত লিখি ফার্স্টটো কি হ'ব changing the distance covered per unit time per unit time যদি কোৱা হ'ব পাৰে Sir, পাৰে
কি হ'ব পাৰে by changing এটো আমি only লিখিব by only changing এটো only লিখিব পাৰো only changing the direction তাৰ মানে যদি ভ্যালু খন সেম থাকে বাবা একে ৰেটত গৈ আছে মানে 10 মিটাৰ গৈ আছে এভৰি 5 সেকেন্ড 10 মিটাৰ আকৌ নেক্সট 5 সেকেন্ড গৈ আছে বাট বেলেগ বেলেগ ডাইৰেকশনত গৈ আছে ফার্স্ট 5 সেকেন্ডৰ যোন ডাইৰেকশন আছিল সেকেন্ড 5 সেকেন্ডৰ আকৌ বেলেগ হৈ গ'ল অলপ বেকাকে গুচি গ'ল yes yes sir তেতিয়াও ভেলোসিটি চেঞ্জ হৈ যাব ধৰিব পাৰিছা sir পাইছো তাৰ মানে ইউনিফর্ম ভেলোসিটি কেতিয়া নন ইউনিফর্ম মানে এটা ভেলোসিটি টু নন ইউনিফর্ম কেতিয়া হ'ব তেতিয়া মানে ইউনিফর্ম হোৱাৰ কাৰণে ইকুয়াল ডিস্টেন্স কভার কৰিব লাগিব ইকুয়াল টাইম ইন্টারভেলত ডাইরেকশন সেম থাকিব লাগিব তিনটা বস্তু ঠিক হ'ব লাগিব বাট তোমাৰ হেৰিত নোপোৱা কিন্তু মানে কোনবা এটা যদি চেঞ্জ হৈ যায় আইদার ডাইরেকশনটো চেঞ্জ হৈ গ'ল মানে এক নম্বৰটো কি হয় এক নম্বৰ ইজ দ্য ভ্যালু কম্পোনেন্ট হয় না না এক নম্বৰটো কি হয় ভ্যালু হয় sir সেকেন্ডটো কি হয় ডাইরেকশন হয় তাৰ মানে ইফ ইউ চেঞ্জ দ্য sir ভ্যালু ইফ ইউ চেঞ্জ দ্য ম্যাগনিটিউড ভ্যালু কি কয় ম্যাগনিটিউড বুলি কয় কি বুলি কয় magnitude ম্যাগনিটিউড বুলি যদি কয় হেতু তোমাৰ কি হ'ব তেতিয়াও ভেলোসিটি চেঞ্জ হৈ যাব যদি তুমি ডাইরেকশন চেঞ্জ কৰা তেতিয়াও ম্যাগনিটিউড চেঞ্জ হ'ব আৰু তেতিয়াও তোমাৰ ভেলোসিটি চেঞ্জ হৈ যাব হয় না না sir হয় আৰু তুমি দুটাই যদি চেঞ্জ কৰা তেতিয়া এনেও চেঞ্জ হ'ব হয় না তো ভেলোসিটি যেতিয়া তুমি sir যেতিয়া তুমি ভেক্টর কোয়ান্টিটি কম্পেয়ার কৰি আছা ভেক্টর কোয়ান্টিটি হলে কি হ'ব ভেক্টর কোয়ান্টিটিত কিন্তু ডাইরেকশনটো এটা ইম্পর্টেন্ট রোল প্লে কৰে তাতে তুমি যদি এই ডাইরেকশনটোলৈ খেলি মেলি কৰা তেতিয়া কি হ'ব সেইখনৰ ভেলোসিটি এইটো চেঞ্জ হৈ যাব গম পাইছা মানে দেখাত লাগিব চেঞ্জ হোৱা নাই কাৰণ তাৰ ভ্যালুটো চেঞ্জ হোৱা নাই বাট ওভাৰঅল যদি তুমি চাব যোৱা কোয়ান্টিটিটো চেঞ্জ হৈ আছে ওকে ইয়াতে চোৱা so it can yes be sir changed by changing the object speed direction of motion of both কৰিব পাৰিছা এটো কি আছিল এটো স্পিড আছিল that is the value মানে এক নম্বৰটো কি আছিল এক sir নম্বৰটো স্পিড আছিল দুই নম্বৰটো কি আছিল sir ডাইরেকশন আছিল আৰু থার্ড নম্বৰটো দুটাই আছিল both value and direction মানে both speed and direction okay yes sir so এটোত কি হয় velocity of an object can change at a uniform rate change at a uniform rate মানে কি তোমাৰ এই রেট অফ ভেলোসিটি আমি পঢ়িম রেট অফ ভেলোসিটি যেতিয়া পঢ়িম তেতিয়া তুমি গম পাবা রেট অফ ভেলোসিটি হল তোমাৰ এক্সেলারেশন ঠিক আছে ধৰিব পাৰিছা কিন্তু এতিয়া কাৰণ ধৰি ৰাখা যে ভেলোসিটিখন চেঞ্জ হ'ব পাৰে across the journey হয় না না sir সো এইটো আজি বেছি নপঢ়ো এইখিনিলৈকে পঢ়ো তোমাৰ মানে তাতে যেনেকৈ আমি হেৰি কৰিছিলো ভেলোসিটিখন বেলেগ বেলেগ হ'ব পাৰে কেলে বেলেগ বেলেগ হ'ব পাৰে ভাবা এইখনত আমি এটা এক্সাম্পল দি আছো ভাবা এটা ফ্লাইওভাৰ আছে কি হয় এইটো এটা ফ্লাইওভাৰ ঠিক আছে এটা গাড়ী গৈ আছে ইয়াতে এই গাড়ীটো কি হ'ব এইটো টাইমত ভাবা তাৰ এইখিনিৰ পৰা লৈ এইখিনিলৈকে ঠিক আছে এইখিনিলৈকে যোনটো জাৰ্নি হয় এইটো ভাবা এই চিধাকে এনেকৈ মই মেজাৰ কৰিব পাৰোঁ চ' ভাবা এইখিনি ঠিক গৈ আছে 10 মিটাৰ পাৰ ছেকেণ্ড হয় নে নহয় আৰু এইখিনিৰ পৰা যেন ইয়াতে যাব চ' এইখিনিৰ পৰা এইখিনি যেন গ'ল এইটো আকৌ বেলেগ হ'ল হয় নে নহয়
এটোত আকৌ 10 মিটাৰ পাৰ সেকেন্ড গৈ আছে দেখাত লাগি আছে না এটো সেম স্পিডত গৈ আছে হয় সেম স্পিডত গৈ আছে বাট ভেলোসিটি সেম নেকি সেম তো হোৱা নাই এটো কি আছিল এটো তাৰ ইনিশিয়াল ভেলোসিটি আছিল হয় না হয় স্যার আৰু এটো কি তাৰ ফাইনাল ভেলোসিটি হয় না এতিয়া মোক কোৱা তাৰ এভাৰেজ ভেলোসিটি কেনেকৈ ওলাম এভাৰেজ ভেলোসিটিৰ যোনটো ম্যাগনিটিউড হয় আমি ফৰ্মুলা দি হেতুই ওলাব পাৰো ডাইৰেকশনটো অবভিয়াসলি হেৰি হ'ব কি হ'ব ডাইৰেকশনটো ক'ব পাৰিবা স্যার ডাইরেকশনটো চেঞ্জ হ'ব চেঞ্জ হৈ আছে তাৰ মানে কি ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি সেম হয় কি কোৱা হোৱাট ডু ইউ থিংক নো স্যার নহয় নহয় না হয় স্যার সো যদি সেম নহয় 5 মিনিট ৰ'বচোন যদি সেম নহয় তেতিয়া কি হ'ব তেতিয়া আমি কি ওলাব পাৰো ভ্যালুটো অবভিয়াসলি যেনেকৈ আমি হেৰি ওলাও তেতিয়া সেম হ'ব সো উই ক্যান ফাইন্ড দ্য ভ্যালু which is the average value ঠিক আছে এভাৰেজ যোনটো ম্যাগনিটিউড আমি এভাৰেজ ভ্যালু এটা ওলাব পাৰো average value is nothing but the average velocity okay ধৰিব পাৰিছা so average velocity ফৰ্মুলাটো কি হ'ব ক'ব পাৰিবা average velocity ফৰ্মুলা কি হ'ব ইয়াতে তো স্পিডটো গম পাওঁ আমি average velocity ফৰ্মুলাটো হ'ব initial velocity plus final velocity হয় না না আৰু কেইটা আমি এভাৰেজ কেনেকৈ ওলাব যিমান কেইটা কোৱান্টিটি আছে আমি কি কৰোঁ প্লাস কৰি ডিভাইড বাই টোটাল নাম্বার অফ কোয়ান্টিটিজ হয় না না কিমানটা কোয়ান্টিটি আছে দুটা আছে ইনিশিয়াল ফাইনাল ডিভাইড বাই 2 কৰি সদায় 2 নহয় কিন্তু দেই ঠিক আছে সো এটা কিমান হ'ব 10 মিটাৰ পাৰ সেকেন্ড প্লাস 10 মিটাৰ পাৰ সেকেন্ড by 2 which is equal to 10 মিটাৰ পাৰ সেকেন্ড হয় না 20 by 2 হ'ব 10 মিটাৰ পাৰ সেকেন্ড হ'ব হয় না কিন্তু আছে we cannot say the ইয়াতে in this case so in this case initial velocity কি হ'ব মাজত কি হ'ব ইকুয়াল হ'ব না নট ইকুয়াল হ'ব স্যার নট ইকুয়াল হ'ব কেলে বিকজ the direction বেলেগ আছে ম্যাগনিটিউড সেম হয় ম্যাগনিটিউড ইয়াতেও 10 ইয়াতেও 10 হয় না বাট প্ৰবলেমটো কি হয় এটোৰ ডাইৰেকশনটো হ'ল এনেকুৱা এটোৰ ডাইৰেকশনটো হ'ল হয়নে ধৰিব পাৰিছা স্যার পাইছো so this is another formula average velocity আমি কেনেকৈ ওলাও average velocity লিখো আমি suppose average velocity কাৰণে কি কৰোঁ আমি এনেকৈ লিখো পাবা u কি বুলি কয় u বুলি কয় initial velocity ধৰিব পাৰিছা আছে so initial velocity so if we consider initial velocity as u then final velocity as v final velocity as what final velocity as v then we can say average velocity কেনেকৈ লিখে average velocity লিখে velocity comma তোমাৰ এনেকৈ v a b ঠিক আছে কেনেকৈ লিখিব u plus v সদায় 2 নহয় কিন্তু দেই মাজত যদি আৰু 3-4টা মান ভেলোসিটি থাকে তেতিয়া হেবোৰো প্লাস কৰিব লাগিব তেতিয়া যিমানটা ভেলোসিটি থাকিব ইমানটা তলত কাউন্ট হ'ব হয় না না ইয়াতে দুটা দিছো কাৰণে দুটাই হ'ব সদায় নাই দুটা কেতিয়া হ'ব যদি তোমাৰ অকল এই তেনেকুৱা দুটা কেস থাকে অকল দুটা থাকে বাবা তোমাৰ ইয়াতে আছে u আছে u1 আছে u2 আছে u3 আছে তাৰ পিছত গৈ v আছে তেতিয়া কি হ'ব u1 plus u2 plus u3 plus v ডিভাইড বাই কিমান হ'ব 4 হ'ব তেতিয়াহে এইটো এভাৰেজ ভেলোসিটি হ'ব গম পাইছা এভাৰেজৰ যোনটো কনসেপ্ট পাইছো ধৰিব পাৰিছা না স্যার পাইছো so this is how you find average velocity this is equation এই যিমান কেটা কিতাবত চাবা ইকুৱেশ্যনৰ ব্ৰেকেটত এনেকুৱাকে
নাম্বাৰ লিখা আছে ইয়াতে কিমান আছে 8.2 আছে ন স্যার 8.2 আছে তো যিমান কেটা তুমি চাবা এনেকুৱাকে ব্ৰেকেটত ইকুৱেশ্যনৰ লগত এই ব্ৰেকেটত নাম্বাৰ দিয়া আছে যিমান কেটা থাকিব সব কেটা ইম্পৰ্টেন্ট so there are total of 6 equations in your 6 নহয় 7 6 নে 7 টা আছে তো এই 7টা ইকুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় ধৰিব পাৰিছা স্যার so আজি এইখিনিলৈকে থাকক ধৰিব পাৰিছা চাগে এইখিনি ধৰিব পাৰিছা স্যার পাইছো ঠিক আছে এইখিনি লিখি ল'বা so হ'ব thank you স্যার থ্যাংক ইউ স্যার বাই বাই গুড নাইট স্যার নেক্সট ক্লাস কেতিয়া হ'ব নেক্সট ক্লাছ মই চাই লওঁ মোৰ আৰু এটা ষ্টুডেণ্টৰ ক্লাছটো মানে তাৰ এক্সাম ষ্টাৰ্ট হৈ আছে ন চ' আচ্ছা। সি যদি অলপ টাইম কৰে তেতিয়া মই তোমাক হাফ এন আৱাৰ বা 45 মিনিটছ কৰাই দিব পাৰিম চাই লওঁ মোৰ অফিচো ষ্টাৰ্ট হৈ আছে নেক্সট উইকৰ পৰা চ' চাই লওঁ যদি টাইম মিলাব পাৰোঁ আদাৰৱাইজ ইট উইল বি দ্য Okay, sir. উইকেণ্ডছ অ'কে ওকে স্যার আৰু স্যাৰ মানে যদি কি ইন কেছ বেছি হৈ যায় তো স্যাৰ মই টিউজডে আৰু থাৰ্চডে টিউজডে আৰু ফ্ৰাইডে মোৰ ফ্ৰী আছে নাই নাই ফ্ৰাইডে কেনেকৈ হ'ব ফ্ৰাইডেটো সিহঁতৰ ক্লাছ থাকে ন আৰু ফ্ৰাইডে তোমাৰ নেক্সট উইকৰ পৰা তোমাৰো ক্লাছ থাকিব ন স্যাৰ তুমিতো চায়েন্স কৰিবা ন সিহঁতৰ লগত ৰেগুলাৰ বেচৰ লগত স্যাৰ তে চাই লওঁ মই পুৰণা 3টা চেপ্টাৰ হে হৈ যাব উইকেণ্ডত ক্লাছ ল'লেও হৈ যাব ইমান দিগদাৰ নাই মইতো এনে নৰ্মাল তোমাক আগুৱাই ৰাখিমেই ন নিউ চেপ্টাৰ্ছত ধৰিব পাৰিছা স্যাৰ এই পুৰণা 3টা চেপ্টাৰৰ মাজত ইম্পৰ্টেণ্ট হ'ল এই তোমাৰ চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 8 মানে কেমিষ্ট্ৰি আৰু ফিজিক্সৰ স্যাৰ মেটাৰ এৰাউণ্ড আছ এইটো ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ এই মোশ্যনখন ইম্পৰ্টেণ্ট মোশ্যনখন আগত পঢ়াই ল'ম তাৰপিছত এইটো শেষ হোৱাৰ পিছত মই তোমাক কি কৰিম মেটাৰ এৰাউণ্ড আছটো কৰাম মানে এক্সট্ৰা ক্লাছ আছে ঠিক আছে তো তোমাৰ এই এক্সট্ৰা ক্লাছেছ লৈ লৈ মই 3টা চেপ্টাৰ কভাৰ কৰিব লাগিব অ'কে হৈ যাব তোমাৰ বেছি দিন নালাগে তোমাৰ মোষ্ট অফ নেক্সট উইক যদি 2টামান ক্লাছ লৈ লওঁ তেতিয়া হৈ যাব অ'কে because attested নপঢ়ো because attested 1.5 also বেছি হ'লে তোমাৰ বুজিবলৈ অসুবিধা হ'ব সেইকাৰণে মই attested যিমান নপঢ়ো অলপ অলপকে পঢ়া বুজি অলপ অলপকে ঘৰত পঢ়া তেতিয়া গম পাব অ'কে স্যাৰ হ'ব ঘৰত পঢ়িবা কিবা যদি ডাউট থাকে মোক সুধিবা কোনখিনি পঢ়িবা গম পাইছা স্যাৰ এইখিনিলৈকে ইয়া আপ টু দিছ ওৱান পেজ নম্বৰ 101 পেজ নম্বৰ 101 লৈকে একদম ষ্টাৰ্টিঙৰ পৰা পঢ়িবা আৰু মাজত এই কুৱেশ্যন আনচাৰ্ছ বিলাক কৰিব ট্ৰাই কৰিবা অ'কে ওকে স্যাৰ সায়েন্সৰ কাৰণে বেলেগ হোমৱৰ্ক কপি বনাম নে নাই 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 মই ক'লো না এটা নিউকে কপি যেন বনাব পুৰণা 3টা চেপ্টাৰৰ কাৰণে 80 পেজেছৰ পাতল কপিবিলাক থাকে যেন 10 টকা না 20 টকা লয় গম পাইছা স্যাৰ হ'ব তো সেইখনত কৰিব একেলগে তাতেই হোমৱৰ্ক কৰি ল'ব এই জাষ্ট মানে 80 পেজেছত কভাৰ হৈ যাব হোমৱৰ্ক চমৱৰ্ক চব কভাৰ হৈ যাব ক্লাছ ৱৰ্কৰ নোটছখিনি লৈ তাৰপিছত চব হৈ যাব দিগদাৰ নহয় অ'কে স্যাৰ হ'ব ঠিক আছে বাই বাই গুড নাইট মই নোটছটো পঠাই দি আছোঁ এতিয়া তোমাক DM কৰি আছোঁ স্যাৰ ঠিক আছে বাই বাই গুড থেংক ইউ স্যাৰ